সময়ৰ মূল্য বুজি যিসকল মানুহে কাম কৰে তেওঁলোকৰ ঢেৰ সময় আছে। নমস্কাৰ, ইন্দ্ৰধনু অসমৰ অন্য এটা ভিডিঅ'লৈ মই পৰীক্ষিত গগৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু প্ৰথমতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ভিডিঅ'টো ক্লিক কৰাৰ কাৰণে। আজি মোৰ সৈতে আছে এগৰাকী বিশেষ ব্যক্তি, এগৰাকী বিশেষ অতিথি। আমি তেখেতৰ সৈতে আজি কথা পাতিম। এগৰাকী সামাজিক কৰ্মী, এগৰাকী সাংস্কৃতিক কৰ্মী, এগৰাকী একেধাৰে ভাওনা শিল্পী। গতিকে ব'লক আজি আমি তেখেতৰ সৈতে আলোচনা কৰোঁ আৰু তেখেতক প্ৰথমতে চিনাকি কৰি দিছোঁ। সুশীল বৰগোহাঁই ডাঙৰীয়া আমাৰ মাজত আছে। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু আপুনি অশেষ ব্যস্ততাৰ মাজত আজি এখন সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সামাজিক জীৱনৰ আপোনাৰ বহুখিনি কথা পাতিম, আপোনাৰ ব্যক্তিগত জীৱনৰ কিছু কথা পাতিম। প্ৰথমতে মই জানিব বিচাৰিম যে এইকেইদিন কি ধৰণে ব্যস্ত থকা গৈছে? ব্যস্ততা মানে গোটেই জীৱনটোৱেই ব্যস্ততাপূৰ্ণ। আজি এইকেইদিন বুলিবলৈ মানে আজি বহুদিন মানে ঘৰত বিশেষভাৱে মানে এই ভাত খাবলৈ তেনেকৈ পোৱাই নাই বাৰু। বিভিন্ন কামত ব্যস্ত হৈ থাকিবলগীয়া হৈছে। বিশেষভাৱে এই ৰাইজে কি পায় নাজানো। প্ৰতিটো অনুষ্ঠানৰ লগতে জড়িত হৈ থাকিব লাগে। আধ্যাত্মিক অনুষ্ঠানেই হওক বা অন্যান্য সাংস্কৃতিক অনুষ্ঠানেই হওক বা অন্যান্য সামাজিক কিছুমান মানে সমস্যা কিছুমানো আছে নহয়, সেইবিলাকলৈও কেতিয়াবা যাব লগা হয়। এনেধৰণেই মানে ক'ৰবাত ভাগৱত অনুষ্ঠান, আজি অলপ দিনৰ আগতে আমাৰ থেকেৰাগুৰি যি আমাৰ গাঁৱৰে নামডাং মহাগাঁৱৰ এটা অংশ হয়, তাত মানে সাদিনীয়া ভাগৱত হৈছিলে। সাদিনীয়া ভাগৱতৰ দায়িত্বত আমাৰো আছিলে। গতিকেলৈ এই ভাগৱত শেষ কৰি আহিলোঁ। আহি আকৌ আমাৰ গোহাঁই গাঁৱৰ যি বঙলাবাৰী চুক বুলি কয় ন, সেই বঙলাবাৰী চুকৰ 24 ঘণ্টীয়া ভাগৱত হৈছিলে, তাতো থাকিবলগীয়া হ'ল। আৰু ক'ৰবাত কেতিয়াবা আমাক এই নাম প্ৰসংগৰ কাৰণেও নিমন্ত্ৰণ কৰে। ওচৰতে আমাৰ মানে গাঁৱৰ এই মোৰ ককাইদেউ হয়, ভতিজা ল'ৰা এটা বিয়া, কালিলৈ বিয়া। গতিকেলৈ তাতো ন পুৰুষৰ চাউল খোৱাত তাত নাম প্ৰসংগ কৰিবলগীয়া হ'ল। তাৰ পাছতে যোৱাকালিও ঠিক তেনেকৈ আমাৰ গাঁৱৰে নামঘৰ এটাত মানে ৰাজহুৱা নাম হৈছিলে। তাতে মুঠতে সকাম, ভাগৱত আৰু ঘৰতো বিশেষভাৱে ঘৰতো কেতিয়াবা এনেকুৱা হৈছে মানে এই বাহিৰখন ক'ত আছে মানে ভালকৈ চাবলৈ সময় নোহোৱা হৈ গৈছে। মানে এনেধৰণে মানে অলৈ যাওঁ তলৈ যাওঁ, আমুক কৰোঁ তামুক কৰোঁ। ঘৰত কেতিয়াবা বাৰু অলপমান ইফাল সিফাল হয়ো বাৰু, কাৰণ আমাৰ ঘৰত বিশেষতে পৰিয়ালত এই ঘৰৰখীয়া বুলিবলৈও কেতিয়াবা আমাৰ নাইকিয়া হৈ যায়। কাৰণ আমাৰ মিছেছেও স্কুলতে কৰে। ছোৱালী 3জনী, এজনী বিয়াই দিলোঁ, 2জনী গুৱাহাটীত থাকে, ল'ৰাটো থাকে শিৱসাগৰত, এইবিলাক হায়াৰ ছেকেণ্ডেৰী সি ফাইনেল দি আছে। গতিকে আমি আৰু মানে এই বুঢ়া বুঢ়ীয়ে ঘৰত থকা নিচিনা হৈছে আৰু এতিয়া। গতিকেলৈ মানে কেতিয়াবা এনেধৰণৰ হয়, ইজনে সিজনৰ মুখলৈ চাই কথা পাতিবলৈ আমাৰ সময় নাইকিয়া হয়। একেলগেতো ভাত খাই বহুদিন পোৱাই নাই বাৰু। এনেধৰণে আৰু গোটেই দিনবিলাক এনেধৰণেই চলি আছে আজি এই বৰ্তমানলৈকে। মানে সেই তেনেকৈ চলাই আছোঁ আৰু মুঠতে ভৱিষ্যতো চাগে এনেকৈয়ে থাকিব চাগে। এটা কথা মই সেইখিনি মনলৈ আহিছে যে সমাজৰ কাম সকলোৱে কৰিব নোৱাৰে। সমাজৰ এক শ্ৰেণীৰ মানুহ আছে যিয়ে দিনটো নিজৰ মানে পৰিয়াল, নিজৰ ধন টকা পইচা এনেকুৱা ধৰণে দিনটো পাৰ কৰি দিয়ে। তাৰ মাজতে কিন্তু আপোনালোকৰ দৰে কিছুমান ব্যক্তিয়ে যি অকণমান ব্যতিক্ৰমী ধৰণে সমাজৰ কাৰণে কিন্তু নিৰন্তৰ কাম কৰি গৈছে। এনেকুৱা সময়ত কেতিয়াবা মনলৈ কিছু চিন্তা বা নেতিবাচক চিন্তা নাহেনে যে মই সমাজৰ কাৰণে গৈছোঁ, ঘৰখনৰ কাৰণে বিশেষ সময় দিব পৰা নাই, বা আপুনি যে কৈছে যে মই খাবলৈও কেতিয়াবা একেলগে সময় নাপাওঁ, কেতিয়াবা মনত কেনেকুৱা দুদিলমান কেতিয়াবা পৰিৱেশ বা তেনেকুৱা চিন্তা আহে নেকি মনলৈ? একচুৱেলি কথাটো তেনেকুৱা ধৰণৰ নহয় আচলতে। মানে কেতিয়াবা চিন্তা এটা আহে, হ'লেও এটা কথা হৈছে কি, যাৰ কাম নাই তাৰ সময় নাই, যাৰ কামো আছে সময়ো আছে। আচলতে এটা কথা হৈছে কি, বেলি যেতিয়া ওলায়
আৰু বেলি পৰাৰ পৰা ৰাতি হোৱাৰ পৰা আকৌ ৰাতিপুৱালৈকে এই সময়ছোৱা মানুহৰ এই সময়ৰ যিটো মূল্য তাৰমানে সময়ৰ মূল্য বুজি যিসকল মানুহে কাম কৰে তেওঁলোকৰ ঢেৰ সময় আছে হয় এতিয়া কথা হ'ল কি যিবিলাক মানুহে তাৰমানে ব্যস্ত হৈ আছে সমাজৰ কামতো ব্যস্ত ঘৰুৱা কামতো ব্যস্ত অন্যান্য কামত ব্যস্ত কিন্তু তেওঁলোকৰ একচুৱেলি সময় নোহোৱা নহয় তেওঁলোকৰ সময় আছে আচলতে আৰু প্ৰত্যেকৰে যদি সময়ৰ যিটো সদ্ব্যৱহাৰ যদি কৰিব জানে বা কৰে তেতিয়া কি হয় সকলোৱে সময় হয় আৰু কথা হ'ল কি যে আমাৰ কৈছে যে অথিৰ ধনজনে জীৱনৰ যৌৱন অথিৰ এও সংসাৰ পুত্ৰ পৰিবাৰ হব অসাৰ কৰবো কাহেৰি হার আমাৰ গুৰুজনাই মানে শংকৰ গুৰুজনাই পাৱে এই হেৰিয়াত কৈছে এখন এইটো মানে নাৰায়ণ কাহে ভকতি কৰো তেৰা এই বৰগীত ভাগত তাৰমানে গুৰুজনাই আমাক বুজাইছে যে আমি আচলতে সেইবিলাকতে লাগি থাকিব নালাগে তাৰমানে যেনেকৈ তোৰা মাছটো দেখিছে সকলোৱে তোৰা মাছ থাকে ক'ত বোকাত থাকে নাই বোকাত থাকে সি যেতিয়া বোকাৰ পৰা ওলাই আহে তাৰ গাত জানো বোকা থাকে নাথাকে সম্পূৰ্ণ চাফ চিকুণৰ নিচিনা দেখি সেইকাৰণে কৈছে যে গৃহস্থী ধৰ্মত থাকি গৃহস্থ ঘৰতে থাকি যি ভকতি কৰিব তাৰমানে যে সকলোখিনি কৰিও যাতে আমি সকলোখিনি কৰি যাব পাৰোঁ তাৰমানে আমি সকলো ব্যস্ততাৰ মাজতে আমি তাৰ মাজেদি ওলাই যাব পাৰিলেহে আচলতে আমাক আচলতে বীৰ বুলি কৈছে তাৰমানে বীৰ কোনজন তাৰমানে মহাবীৰ কাক কৈছে আচলতে আমি বুজিব লাগিব এইটোৱে যে আমি কোনোবাই কাৰোবাক থাপৰ এটা মাৰি ঘোচা এটা মাৰি পেলাই দিলে যে সেইজনে মহাবীৰ নহয় আচলতে আমি আধ্যাত্মিক ক্ষেত্ৰত তাৰমানে আমি বীৰ কাক কৈছে যে আমি সকলো সমস্যা সন্মুখীন হৈ সেই সমস্যাবিলাক আমি সমাধান কৰি আমি কেনেদৰে তাৰ পৰা ওলাই যাব পাৰোঁ আচলতে সেই প্ৰত্যাহ্বানটো আমি নেওচি কেনেকৈ ওলাই যাব পাৰোঁ সেইটোৰ ওপৰতহে নিৰ্ভৰ কৰিব তাতহে বীৰত্বতা প্ৰদৰ্শন হ'ব তাৰমানে গতিকে সেইটোৱে হ'ল আমাৰ ভক্তি কৰিবলৈ হ'লে আমি এইখিনি সকলো মুখিমুখি কৰিব পাৰিব লাগিব আচলতে আমি বোকাতে থাকি বোকা নলগাকৈ থাকিব পৰাটোহে আমাৰ আচল কথা যে আমি এতিয়া বোলে মোৰ ল'ৰা ছোৱালী ধন জন ঐশ্বৰ্য বিভূতি এইবিলাক হয় এইবিলাক অসাৰ কিন্তু এইটো কিন্তু ঠিক যে আমি সাংসাৰিক জীৱ তাৰমানে সাংসাৰিক জীৱবিলাকৰ কি হ'ল যে সকলোৰেতো পেট আছে খাবতো লাগিবই নহয় জানো বাৰু খাবতো লাগিবই খাবলৈ হ'লেতো কিবা এটা কৰিব লাগিব গতিকে সেইখিনি নকৰিবলৈ কোৱা নাই কিন্তু সেইখিনিকে হাৰ কৰি পেলাই অকল সেইটোতে যে অকল মোক ধন লাগে টকা লাগে মোক গাড়ী লাগে মানে সেইবোৰৰ ওপৰতে ব্যস্ততা হৈ আমি এই যে যিটো আধ্যাত্মিক চিন্তাধাৰা তাৰমানে আধ্যাত্মিক চিন্তাধাৰা যদি মানুহৰ নাথাকে তেতিয়াহ'লে মানুহক বুজি নাপাব যে কৈছে যে কুকুৰৰ শ্ৰীয়ালৰ গদৰভোৰ আত্মাৰাম জানিয়া সভাগো পৰি কৰিবা প্ৰণাম সেই কথাটো বুজিবলৈ হ'লে আমি আধ্যাত্মিক চিন্তাধাৰাই তাৰমানে আমি পৰিপূৰ্ণ হ'বই লাগিব তাৰমানে যদি আধ্যাত্মিকতা নাথাকে সি সদায় বস্তুবাদীয়ে হৈ থাকিব কাৰণ সি আনৰ অন্তৰৰ কথা আনৰ মনৰ কথা কেতিয়াও বুজি নাপায় তাৰমানে এতিয়া আমাৰ দেখা যায় যে আমি শিক্ষিত বুলি কওঁতে আমি কাক বুজিম মানে কাৰোবাৰ বিদ্যা আছে মানে কিতাপ পঢ়ি পেলাই যিসকলে মানে কিতাপ পঢ়ি এইবোৰ মানে নানান ডিগ্ৰী লৈছে মানে বিশ্ববিদ্যালয়ৰ মানে শিক্ষালৈ উচ্চ শিক্ষিত হৈছে শিক্ষিত হ'লে নহ'ব সি দীক্ষিত হ'ব লাগিব লগতে তাৰমানে দীক্ষাও থাকিব লাগিব দীক্ষাটো কেতিয়া হ'ব যেতিয়া মানুহে গুৰুমুখীয়া হ'ব গুৰুমুখীয়া মানে গুৰু কোন গুৰু হ'ব আমাৰ ভক্তি জ্ঞান আধ্যাত্মিক শিক্ষাৰে যিজনে আমাক শিক্ষিত কৰি তুলিব আমাৰ কেলে প্ৰথমতে মানুহৰ অকল শিক্ষিত হ'লেও নহ'ব সেই শিক্ষিত ব্যক্তিজন চৰিত্ৰ মানুহ হ'ব লাগিব নহয় জানো চৰিত্ৰ যদি বেয়া হয় এজন শিক্ষিত ব্যক্তি নহয় জানো এজন শিক্ষিত ব্যক্তি সি মানে চৰিত্ৰহীন হয় নহয় গতিকে আমি তাক এতিয়া কি বুলি কওঁ আচলতে সেইজন আমাৰ সমাজৰ কাৰণে উপযোগী নে অনুপযোগী আমি আচলতে এনেকুৱা এজন ব্যক্তিয়ে আমি সদায় বিচাৰোঁ বা সকলোৱে বিচাৰে যে এই আমাৰ যিসকল মানে আমাৰ উঠি অহা প্ৰজন্মবিলাকে আজি আমি বিভিন্ন অনুষ্ঠান পাতোঁ কিবা কৰোঁ নহয় নে বাৰু অনুষ্ঠানবিলাক আমি পাতিছোঁ পেলাই শিশুসমূহ পাতিছোঁ আমি কেলৈ পাতিছোঁ
আমি কি অকল সিহঁতৰ নাচ গান শিকাবৰ কাৰণে আমি যে শিকাব পাৰোঁ এনে নহয় নহয় যে শিশুসকলক আমি এনেধৰণে একগোট কৰি ৰাখি ইজনে সিজনৰ প্ৰতি মৰম চেনেহ ৰক্ষা কৰি সিহঁতৰ মাজত যাতে সিহঁতে বুজি পাওঁ সমাজ কি আৰু সমাজ কি সমাজত আমাৰ প্ৰয়োজনীয়তা কি তাৰমানে সমাজত ব্যক্তিৰ প্ৰয়োজন আছে ব্যক্তিসকল কেনেকুৱা হ'ব যে ব্যক্তিসকল ভাল হ'লেহে সমাজখন ভাল হ'ব নহয় জানো বাৰু বা সমাজখন ভাল হ'লে আকৌ ব্যক্তিসকলক ভাল কৰিব পাৰিব নহয় জানো বাৰু গতিকে আমাৰ সমাজত যাতে এনেধৰণৰ ব্যক্তি আমাৰ আহক যিসকলে আমাৰ সমাজখনক উজ্বলাই দিব পাৰিব আমাৰ সমাজখনক সকলো দিশৰ পৰা আগবঢ়াই নিয়া ব্যক্তিসকলকে আমাক প্ৰয়োজন আছে সেইকাৰণে আমাৰ সংস্কৃতত এটা কৈছে সংস্কৃতত মানে মনত পৰিছে মানে এই নীতি শ্লোক বিংশতি বুলি এটা মানে এই শ্লোক এভাগ আছে সংস্কৃতত কৈছে যে দুৰ্জন পৰিহৰ্তব্য বিদ্ৰয়া লংকৃত পিছন মনিনা ভূষিত সৰ্ব কিমচৌ ন ভয়ংকৰ কথাটো এনে ধৰি পাৰিছে ন কথাটো যে কৈছে যে দুৰ্জন পৰিহৰ্তব্য দুৰ্জন মানে দুষ্ট দৈত্য পৰিহৰ্তব্য মানে ত্যাগ কৰা বিদ্যাৰ অলংকৃত পিছন বিদ্যাৰে অলংকৃত হৈ থকা ব্যক্তিজন যদি কি হয় দুৰ্জন হয় দুষ্ট দৈত্য দানৱ হয় তেতিয়াহ'লে তাক কি বুলি কৈছে হঠতে ত্যাগ কৰি দিবলৈ কৈছে যেনেকৈ আমি দেখিছোঁ যে ফেটিসাপ এটা যেনেকৈ মনিনা ভূষিত ফেটিসাপটো দেখি বৰ ধুনীয়া কিন্তু তাক যদি আমি স্পৰ্শ কৰিবলৈ যাওঁ তাক যদি মৰমতে যদি আমি ধৰিবলৈ যাওঁ সি তেতিয়া আমাক কি কৰিব দংশন কৰিব গতিকে আমাৰ ঠিক তেনেকৈ সেই যিসকল শিক্ষিত ব্যক্তি আমি শিক্ষিত বুলি আমি সমাজত ডাঙৰ মানুহ বুলি ভাবিছোঁ আমি ডাঙৰ মানুহ বুলি তেওঁলোকক আমি সমাজত আঁকোৱালি লৈছোঁ আমি বিভিন্ন দায়িত্ব দিছোঁ কিন্তু সেই ব্যক্তিসকল যদি মানে চৈত্যবান যদি নহয় যদি সাপৰ দৰে হয় সাপৰ দৰে যদি সাপ হয় তেতিয়াহ'লে কি হ'ব বাৰু আমাৰ সমাজখন ধ্বংস হৈ নাযাবনে বাৰু আমাৰ সমাজক তেওঁলোকে মধ্যতালু দংশন নকৰিবনে গতিকে এই আমাৰ সমাজত আচলতে এই কথা যে আমি সমাজত সদায় এজন ব্যক্তিয়ে বিচাৰোঁ যিজন ব্যক্তিৰ পৰা আমাৰ সমাজৰ সদায় হিত হয় হিত সাধন হ'ব পাৰে আৰু তেওঁলোকে আদৰ্শ হিচাপে লৈ বাকী সকলো এজন ব্যক্তি আচলতে কি হয় মানুহৰ এজন ব্যক্তিৰ পাছত বহুত মানুহ থাকে নহয়নে বাৰু চোৰৰ পাছতো থাকে নাথাকে জানো তাৰ লগৰকেইটা যাব নাই তাৰ লগত কাৰণ বোলে কোনটো চোৰ সেইটো আগতে বাছি ল'ব বাছি লৈ চোৰকেইটাই চোৰৰ সং ল'ব গতিকে ভাল মানুহ এজন যদি দেখে তেতিয়াহ'লে যিসকলে ভাল হ'ম বুলি ভাবিছে সেইসকলেতো ভাল মানুহজনৰ পাছ ল'ব নল'ব জানো গতিকে সেইকাৰণে মানুহ যদি ভাল হয় মানুহ চৰিত্ৰবান হয় শিক্ষিত হয় আৰু আধ্যাত্মিক চিন্তাধাৰা যদি মানে তেওঁ মানে পৰিপূৰ্ণ হয় তেতিয়াহ'লে সেইসকল ব্যক্তি আমাৰ সমাজৰ কাৰণে উপযুক্ত ব্যক্তি বোলে সেইসকলৰ পৰাহে আমাৰ মানে সমাজখন সুস্থিৰভাৱে চলি থাকিব নহয় জানো বাৰু নিশ্চিতভাৱে আৰু এটা কথা মনলৈ আহিছে এটা দিন আছিলে যে মানুহখিনিয়ে বা সৰ্বসাধাৰণ লোকে কি কৰে এটা নিৰ্দিষ্ট জীৱন তেওঁৰ ব্যক্তিগত জীৱন কৰ্মজীৱন সামৰণি কৰাৰ পিছত এটা নিৰ্দিষ্ট বয়স হোৱাৰ পিছত আধ্যাত্মিক কথাৰ দিশলৈ গতি কৰে বা মানে যিটো কয় বুঢ়া হ'লে হৰিনাম গাব লাগে তেনেকুৱা এটা কথা আছিলে কিন্তু আজিৰ তাৰিখত দেখা গৈছে যে যিধৰণে সমাজখনত অপ্ৰীতি বা বিশৃংখলতাৰ সৃষ্টি হৈছে তাৰ বিপৰীতে কিন্তু বহুখিনি শিশুৰ পৰা বা যুৱ অৱস্থাৰে বহুতে কিন্তু আধ্যাত্মিকতাৰ দিশটোলৈ বা ঈশ্বৰমুখী যাত্ৰালৈ অগ্ৰসৰ হোৱা দেখিবলৈ পোৱা গৈছে আমি এইটো দেখিছো গতিকে এই ক্ষেত্ৰত আপোনাৰ বহুতে কিন্তু কয় যে ইমান সৰু ল'ৰা এতিয়া কিয় ভগৱানৰ চিন্তাত যাব লাগে ইটো এতিয়া বেলেগ কিতাপ পঢ়িব লাগে বিজ্ঞানৰ কিতাপ পঢ়িব লাগে স্কুলৰ কিতাপ পঢ়িব লাগে এই ক্ষেত্ৰত আপোনাৰ চিন্তা কি আপুনি কি প্ৰতিক্ৰিয়া দিয়ে সেইটোৱে তাৰমানে সেইটো হ'ল মানে নেতিবাচক চিন্তা বুলিয়ে মই ক'ব লাগিব এইকাৰণে যে আমাৰ ভাগৱত শাস্ত্ৰ যিসকলে আচলতে পঢ়িছে আজিকালিতো আগতেতো ভাগৱত আছিলে হেৰিয়াত এই কি বুলি কয় মানুহৰ ঘৰৰ এই যে এই চতী বুলি কয় আগতে চতী বুলি কয় তাৰ আগতেতো মানুহৰ প্ৰায় মানুহ ঘৰতো বাঁহৰ বা কাঠৰ ঘৰে আছিলে ভাগৱতখন তাত তুলি দিয়ে আৰু তাৰ তলেদি মানে গান ধুৱাকে পাৰ হ'বলৈ নিদিয়ে আগত তাৰমানে ইমানে সংৰক্ষিত কৰি ৰাখিছিলে ভাগৱত গতিকে তেতিয়া মানুহে আচলতে ভাগৱত জ্ঞান মানে কি হ'ল আনৰ কোনোবাই ইজনে সিজনক কোৱা কথাখিনি লৈহে ভাগৱত দৰ্শনটো তেওঁলোকৰ মানে কিবা এটা বুজি পাইছিলে কিন্তু আজি কি হৈছে যে সেই ভাগৱত আহি আজি গাঁৱৰ চুকে কোণে ঘৰে ঘৰে সোমাই ভাগৱত আজি
সকলোৱে চৰ্চা কৰিছে আচলতে চৰ্চা কৰিছে ন গতিকে ভাগৱতত এইটো প্ৰহ্লাদ চৰিত্ৰত এটা কথা কৈছে আমাক যে প্ৰহ্লাদৰ যেতিয়া খণ্ডামৰ্ক পুতেক খণ্ডামৰ্ক শুক্ৰাচাৰ্য পুতেক খণ্ডামৰ্ক তেওঁলোকে যেতিয়া দৈত্য শিশুসকলক পাঠদান কৰোঁতে তেতিয়া কি হৈছিলে এই কৈছে যে সেই মুহূৰ্ততে তেওঁ দিয়েতো দৈত্য মানে যিটো শিক্ষা বামনৰ শাস্ত্ৰত মানে বামনে শাস্ত্ৰত জ্ঞান দিছিলে আখৰিক শিক্ষা কিন্তু প্ৰহ্লাদে কি কৰে তেওঁলোক যেতিয়া আঁতৰি যায় কেতিয়াবা বোলে আমুকটো তহঁতি পঢ়ি থাক দেই গতিকে আমি কিবা এটা কৰিবলৈ আহিছোঁ তেতিয়া প্ৰহ্লাদে কি কৰে যিটো বিষ্ণু ভগৱানৰ গুণগান তেওঁলোকক শিকাইছিলে হয় নে বাৰু আৰু এই ক্ষেত্ৰতে এটা কথা আমাক ভাগৱতে কৈছে যে আমালৈ এটা নিৰ্দেশ দিছে তাৰমানে উপদেশ দিছে যে কুমাৰৰ কালতে কৰা ভাগৱত ধৰ্ম হেনজানি শিশু হ'ব এৰা আনৰ কৰ্মবিলাক কোনবিলাক যিবিলাক কৰ্মই তাৰমানে আমাক মানে ইহকাল পৰকাল নৰকলৈ পঠাব পাৰে সেই কামখিনি ত্যাগ কৰি যি কৰ্ম কৰিলে আমি ইহকাল আৰু পৰকাল আমি মানে ইয়াৰ পৰা এই মানৱ জন্মৰ পৰা আমি ঊৰ্ধ্বগামী হ'ম সেই কৰ্মখিনি কৰিবলৈ কৈছে আচলতে কুমাৰৰ কালতে কৰা ভাগৱত ধৰ্ম গতিকে এতিয়া আমাৰ বহুতে কয় মোৰ তেনেকুৱা এটা কাহিনী আছে মই কোনে কৈছিলে মই এইটো নকওঁ যে হেৰি নহয় ওলাবাচোন এদিন বোলে ভাগৱত পাতিলৈকে যাম তেতিয়া মোক কৈছিলে যে হেৰি নহয় বয়স হোৱাই নাইচোন আমাৰ নহয়নে বাৰু বয়স হোৱাই নাই আমাৰ যে বয়স হোৱা নাই এতিয়া সেইবোৰ কৰিবলৈ আমাৰ কাৰণ সেইখিনি কৰিবলৈ যাওঁতে মানে তেওঁলোকে বহুত ত্যাগ কৰিব লাগে বুলি ভাবে আচলতে ত্যাগটো কৰিব লাগে কাৰণ এইটো যিটো আমাৰ আধ্যাত্মিক চিন্তাধাৰা বা এইটো যিটো সাত্বিক চিন্তাধাৰা কৰিবলৈ হ'লে আচলতে সাত্বিক চিন্তাধাৰা কৰিবলৈ হ'লে আমি সাত্বিক আহাৰৰ প্ৰয়োজন আছে নাই জানো গতিকে আমাৰ সেইটো কথাটো বিশেষতে সাত্বিক বুলি ক'বলৈ যাওঁতে বহুত কথা আহি পৰে গতিকে তেখেতলোকে এই সাত্বিকতালৈ যাব যাতে যিটো মানে ভোগবিলাকৰ যিটো মানে এইটো এৰিব নোৱাৰে আচলতে নোৱাৰাৰ কাৰণে তেওঁলোক সেই তালৈ যাব নোৱাৰে গতিকে ভক্তিৰ ক্ষেত্ৰত এই যিটো আধ্যাত্মিক হেৰিয়াত ইয়াত কোনো বয়সৰ সীমা নাই বয়সৰ সীমা নাই এই কাৰণে যে আমাৰ যেতিয়া এটা শিশু এখন ঘৰলৈ আহিব আলহী হৈ আহিব আমাক কি কৰা যায় বোলে ভাল মানুহৰ ফটো এখন দেখাবা নহয়নে বাৰু সদায় ভাল কথা ভাল মাত ঘৰখনত শুনাবা নহয় জানো বাৰু অসূয়া অপ্ৰীতিবিলাক ঘৰত নকৰিবা তাৰমানে ইয়াৰ অৰ্থটো কি ইয়াৰ মূল অৰ্থটো হ'ল এইটো যে এটা শিশু যেতিয়া মাতৃ গৰ্ভত থাকে তাৰমানে মাতৃ গৰ্ভত থাকোঁতে যেতিয়াৰ পৰা সি 5 মাহ যেতিয়া হয় সি চেঞ্চিটিভ হৈ যায় সেই চেঞ্চিটিভ হোৱাৰ লগে লগে সি মাক বাপেকে বা বিশেষভাৱে মাকে কিখিনি কৰ্ম কৰিছে সি তাৰ সোৱাদটো লৈ আছে সি জানে চব জানে তেতিয়া গতিকে সেই মুহূৰ্তৰ পৰাই আমাৰ কি হৈছে সেই শিশুটোৰ শিক্ষা আৰম্ভ হ'লে নাই আমি অকল মাত ফুটিলে আমাৰ যেতিয়া জন্ম হৈ শিশুটো যেতিয়া কথা ক'ব পৰা হয় তেতিয়াৰ পৰাই যে শিক্ষা আৰম্ভ নহয় আচলতে শিক্ষাটো আৰম্ভ হয় এটা শিশু গৰ্ভত থকাৰ পৰা ইয়াৰ প্ৰমাণটো হ'ল কি প্ৰমাণ আমাক দুটা দিছে যেনেকৈ প্ৰহ্লাদ কয়াদু গৰ্ভত আছিলে হয় নহয় হিৰণ্যকশিপুৰ মানে এই তেওঁৰ মানে পৰিবাৰ কয়াদু যেতিয়া গৰ্ভাৱতী আছিলে হিৰণ্যকশিপু যেতিয়া হেৰিয়াত গুচি গ'ল এই তপস্যাৰ কাৰণে গুচি গ'ল সেই মুহূৰ্ততে ইন্দ্ৰই আহি কয়াদুক ধৰি লৈ গুচি গ'ল নহয় জানো বাৰু আৰু কয়াদুক ধৰি লৈ যাওঁতে কয়াদুক তেতিয়া গৰ্ভত এটা সন্তান আছে বুলি ভাবি তেতিয়াইতো মাৰি পেলাব লৈছিলে নাই নাৰদে আহি বচালে আৰু বচাই পেলাই কি কৰিলে কয়াদুক নি নিজৰ আশ্ৰমত ৰাখিলেগৈ আশ্ৰমত ৰাখি নাৰদৰ আশ্ৰমত কি পালে সম্পূৰ্ণ ভাগৱতৰ জ্ঞানখিনি পালে নে নাই গতিকে সেই ভাগৱত জ্ঞানখিনি প্ৰহ্লাদে ক'ত পালে তেতিয়াহ'লে মাতৃ গৰ্ভতে পালে তেতিয়াহ'লে আমাৰ এই যে শিশুবিলাক যেতিয়া আমি ভাল কৰিম বুলি ভাবোঁ তেতিয়াহ'লে আমি ক'ৰ পৰা আৰম্ভ কৰিব লাগিব এতিয়া নহয় জানো বাৰু এই জ্ঞানখিনি তেতিয়াহ'লে কোনে দিব আৰু জ্ঞানখিনি আমাক থাকিব লাগিব তাৰপৰা সেই ক্ষেত্ৰত আৰু এটা আমাৰ কাহিনী আছে সকলোৱে জানেই যে অৰ্জুনৰ যিটো মানে চক্ৰবাহু ভেদ
যেতিয়া দ্ৰোণাচাৰ্যই যেতিয়া চক্ৰবাহু পাতিছিলে তেতিয়া অৰ্জুনে চক্ৰবাহু ভেদ কৰিব পৰা জ্ঞানখিনি আছিলে কিন্তু সেই চক্ৰবাহু ভেদ কৰিব পৰা ব্যক্তি আৰু এজন আছিলে সেইজনে হ'ল অভিমন্যু কিন্তু চক্ৰবাহু ভেদে কৰিব পাৰে কিন্তু সেই ভেদ কৰি তেওঁ ওলাই আহিব নহয় জানো বাৰু কিন্তু জ্ঞানটো সেইটোৱে কি বুজাইছে যে তেতিয়া এইটো কি বুলি কয় অভিমন্যু মাতৃ মানে সুভদ্ৰাৰ গৰ্ভত আছিলে সুভদ্ৰাৰ গৰ্ভত থাকোঁতে তেতিয়া সুভদ্ৰাই সুধিছে অৰ্জুনক যে চক্ৰবাহু কেনেকৈ মানে চক্ৰত বেহুত মানে কেনেকৈ সোমায় কেনেকৈ ওলায় কাহিনীটো সুধিছিলে সুধি থাকোঁতে অৰ্জুনৰ কথাটো কৈ আছিলে কৈ থাকোঁতে যেতিয়া চক্ৰত বেহুত সোমোৱাৰ জ্ঞানখিনি শুনিলে কিন্তু যেতিয়া ওলাই অহা কথাখিনি কৰিলে তেতিয়াতো টোপনি গ'ল তেতিয়াহ'লে এইটোৱে আমাক কি সূচাইছে হয় নহয় আমাক এইটো কি হৈছে আমাক আচলতে অকল সেইটো কাহিনী ৰূপেহে আমাক দিলে যে এইটোৱে আমাক এইটোকে শিক্ষা দিছে যে আমাৰ এজন ভাল শিশু এজন ভাল মানুহ পাবলৈ হ'লে আমি অকল জন্ম হোৱাৰ পাছত তাক মৰিয়াই খটিয়াই আমুকটো কৰ তামুকটো কৰ আমুক কথা নকবি বেয়া কথা নকবি সেইবোৰলৈ বাট চোৱাতকৈ আমি সেই তাতে গৰ্ভত থকাৰ পৰা তাৰো আগৰ কাহিনী আছে নহয় নে বাৰু তাৰো আগত তাৰমানে আগৰ কাহিনী আছে এইটোৱে আছে সম্পূৰ্ণ সাত্বিক এইটো আচলতে আধ্যাত্মিকতালৈ গৈ আছে কথাখিনি আচলতে যে তাৰ আগৰো কাহিনী আছে তাৰমানে এটা মানে বীজ সিঁচিবলৈ হ'লে বীজটো ক'ৰ পৰা আহিছে সেইটোও জানিব লাগিব ন গতিকে এতিয়া আমি এটা সৎ শিশু মানে সৎ সন্তানৰ জন্ম ল'বলৈ হ'লে আমি হেৰি যে এই বামন ভগৱন্তই যেতিয়া বামন ৰূপে অৱতাৰ হৈছিলে অদিতিৰ গৰ্ভত তেতিয়া অদিতিয়ে কিমান দিন উপবাস আছে কিমান দিন মানে তেওঁ হেৰি কৰিছিলে ব্ৰত পালন কৰিছিলে 12 বছৰ ব্ৰত পালন কৰিছিলে 12 বছৰ ব্ৰত পালন কৰিছিলে এজন মানে সৎ সন্তান পাবৰ বাবে নহয় নে গতিকে আমি কি কৰিছোঁ হয় নহয় বাৰু মই এটা কথা এটা মানে এইখিনি মোৰ নিজৰ ব্যক্তিগত জীৱনৰ কথা এটা ক'ম দেই মই আচলতে আছিলোঁ পুলিচৰ মানুহ দেই পুলিচৰ মই APSC পাছো কৰিছিলোঁ কিন্তু মোৰ দুৰ্ভাগ্য আচলতে ভাইভাৰ আগে আগে মোৰ এটা এক্সিডেণ্ট হ'ল মই ভাইভাত এটেণ্ড কৰিব নোৱাৰিলোঁ আৰু মই ডাইৰেক্ট APSৰ কাৰণে মই কৰিছিলোঁ কিন্তু মই যদি পুলিচ হ'লোহেঁতেন এতিয়া মানে কি হ'ল এই কোনোবাই বেয়া কাম কৰিছে আচলতে বেয়া কাম কৰিলে তাক মই প্ৰথম ধৰি নিনিলোহেঁতেন মই প্ৰথম ধৰিলে মাক বাপেকে ধৰি নিলোহেঁতেন মই কাৰণ কেলে যে আচলতে সেই বেয়া বস্তুটো ওলালে ক'ৰ পৰা হয় নহয় সেই বেয়া বস্তুটো ওলালে ক'ৰ পৰা নিশ্চয় বেয়া জেগাডোখৰ পলাব লাগিব তহঁতি জেগাডোখৰ কেলে বেয়া কৰিলি তহঁতি বেয়াকৈ জন্ম দিছিলি কাৰণে ই বেয়া হ'ল হয় নহয় ভালকৈ চিন্তা কৰা তুমি ভালকৈ চিন্তা কৰা কথাটো গতিকে মোৰ সেই তেনেকুৱা এটা মোৰ মানসিকতা তেনেকুৱা এটা গতিকে ঠিকেই আজি এইবিলাক কথাই আচলতে আমি এই যিটো এই সময় অসময় বুলি কথা নাই ইয়াত কোনো বয়সৰ ইয়াত কথা নাই গতিকে ইয়াত সকলোৱে সকলো কাম কৰিব পাৰে আজি খালি নিজৰ লগত কথা এইটো হয় বহুতখিনি কথা আছিলে মই জানিছোঁ আৰু মই ভাবিছোঁ যে দৰ্শকসকল এইখিনি কথাৰ পৰা উপকৃত হ'ব মাক দেউতাক বা শিশু সকলোৱে এই কথাখিনিৰে নিজৰ জীৱনক নতুনকৈ সজাই লোৱাৰ আচলতে প্ৰয়াস কৰিব পাৰিব মই আপোনাৰ কাষলৈ পুনৰ আহিম আপুনি এগৰাকী ভাওনা শিল্পী হিচাপেও আপোনাৰ যথেষ্ট জনপ্ৰিয়তা আছে আপুনি খুব ভাল বচন গায় আৰু আলোচনাৰ মাজতে মই আপোনাৰ এটা প্ৰিয় চৰিত্ৰৰ অকণমান সংলাপ মই বিচাৰিম হয় নেকি আচলতে ভাওনা এই যিটো ভাওনা সংস্কৃতিটো মই ভাগে এনে কথাটো কৈছোঁ আৰু ভাওনা সংস্কৃতিটো আমাৰ অসমীয়া প্ৰাণস্বৰূপ অসমীয়া সংস্কৃতি বুলি ক'বলৈ যাওঁতে এইটো হ'ল আমাৰ অসমীয়া জাতিৰ প্ৰাণস্বৰূপ কাৰণ ইয়াত সম্পূৰ্ণ আধ্যাত্মিক চিন্তাধাৰা সাত্বিকতা ভাওনাত গুৰুজনাই সম্পূৰ্ণ তাত স্থাপন কৰিছে গুৰুজনাৰ সকলোৱে জানেই যে ভাওনা হ'ল মানে ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয় ধৰ্মৰ জয় কেনেকৈ হয় আৰু অধৰ্মৰ পৰাজয় কেনেকৈ হয় গুৰুজনাই আমাক মানে কিছুমান দৃশ্য শ্ৰাব্য মাধ্যমেদি এই আমাক বুজালে গতিকে এই ভাওনা শিল্পটো মই একদম সৰুতে মোৰ মনত সোমাই থকা মই মানে তেতিয়া এই খুব বেছি
5 বছৰমান হ'ব নেকি প্ৰথম ভাওনা বচন গাইছোঁ মই মানে দেউতাই কাণত লৈ গৈছে মোক দেউতাই বচন গাইছে বুলি মই আহিম বুলি ভাবিছিলোঁ আপুনি আৰম্ভ কৰিলে আপুনি লগাগে তাৰপিছতে এই তেতিয়া কি হ'ল সেই তেতিয়াই যি আৰম্ভ ভাওনা বচন যথেষ্ট গালোঁ আৰু আমি কিন্তু ভাওনা আজি যি পৰ্যায়ত ভাওনাবিলাক হৈছে বা ভাৱৰীয়াসকলে যিটো কৰে আজিকালি এইবিলাক আচলতে সেইবিলাক বাৰু ক'বলগীয়া বহুত কথাই আছে আচলতে কিন্তু আগতে ভাওনাবিলাকৰ মানে বহুত সাত্বিকতা আছিলে এজন ভাৱৰীয়াই যেতিয়া ভাওনা বচন গায় তেতিয়া যেনেকৈ কৃষ্ণ বচনটো যিজনে মানে হেৰি কৰিব ৰূপায়ণ কৰিব তেওঁ সেনৰ উপবাসে থাকে নহয়নে বাৰু উপবাসে থাকে আৰু ভাৱৰীয়াসকলো যেতিয়া ভাওনা এখন পতাৰ লগে লগে দিনত নাম এষাৰ পাতে সেই নামত সেৱা নকৰালৈকে ভাৱৰীয়াসকল উপবাসে থাকে ইমানেই তাৰমানে সাত্বিকতা আছিলে আৰু ভাওনা অকল বোলে ভাওনাতে নহয় আখৰা আৰম্ভ হোৱাৰ দিনাৰে পৰাই তাৰমানে সাত্বিকতাটো বজাই ৰাখে কোনেও তাৰমানে তাত গৈ পেলাই এনেই হাফ পেণ্ট পিন্ধি টাৱেল পিন্ধি তাৰমানে আখৰা কৰা জোতা পিন্ধি সোমোৱা চেণ্ডেল পিন্ধি সোমোৱা নাটৰ আগত যোৱাটো আগতে মানে সেইটো নিয়ম নাছিল গতিকে এই ভাওনা জগতখনত মানে মই খুব ভাল পাওঁ ভাওনা জগতখনত এতিয়াও মই ভাওনা অৱশ্যে বহুদিন গোৱা নাই মই প্ৰায় আজি 2-3 বছৰ ভাওনা বছৰ মই গোৱা নাই কিন্তু বহুত দিনলৈকে মই গায়ে থাকিলোঁ তাৰমানে কিন্তু বিশেষভাৱে মোৰ চৰিত্ৰবিলাকৰ মাজত বিশেষ চৰিত্ৰ এটা আছে যিটো মানুহৰ যিটো চৰিত্ৰ আনে বেয়া পায় ভিলেইনৰ চৰিত্ৰ কিন্তু ভিলেইন বুলি কয় কিন্তু আচলতে এটা কথা আছে কি যে এই ভাল মানুহৰ মাজতো বেয়া কথা থাকে সোমাই বেয়া মানুহৰ মাজতো বহুত ভাল কথা সোমাই থাকে নহয়নে বাৰু আমি যাক বেয়া বুলি ভাবোঁ আচলতে কিন্তু ভালকৈ যদি ওচৰলৈ সোমাই যোৱা যায় যে তাৰ মাজতো চোন ভাল কথা কেইটামান সোমাই আছে নহয় জানো বাৰু ঠিক তেনেকুৱা এটা চৰিত্ৰ হ'ল আমাৰ ৰামায়ণৰ মানে ৰামায়ণৰ এই চৰিত্ৰ ৰাৱণৰ চৰিত্ৰটো মানে এইটো ভিলেইনৰ চৰিত্ৰই কিন্তু সেই ৰাৱণৰ চৰিত্ৰটো মই খুব ভাল পাওঁ আকৌ কাৰণ তেওঁ হ'ল দুষ্কৃতিকাৰী বহুত জ্ঞানী আছিলে বুলি কয় সেইটোৱেইটো কথা মেইন কথাটো হ'ল সেইটো তেওঁ আছিলে সৰ্বশাস্ত্ৰ বিশাৰদ আছিলে তেওঁ জন্মতে কি আছিলে জন্মতেতো ব্ৰাহ্মণ আছিলে মাতৃ হ'ল ৰাক্ষসী নৈকেশী আৰু বিশ্বস্ৰৱা মুনিৰ পুত্ৰ হ'ল ৰাৱণ এই ৰাৱণক জন্মসূত্ৰে মানে ব্ৰাহ্মণ নহয়নে বাৰু বোলে ব্ৰহ্মজ্ঞান আছে আৰু সমস্ত তেওঁ মানে যিমান জ্যোতিষ বিদ্যা আছে যিমান মানে যি পৃথিৱীত তেওঁ নজনা কথা একোৱেই নাই তাৰমানে আচলতে ৰামচন্দ্ৰ প্ৰভু ভগৱন্তই যিমানখিনি জানিছিলে তাতোতকৈ বেছি জানে বুলি ক'লেও মানে ভুল কৰা নহয় তাৰমানে কাৰণে ৰামে প্ৰভু হয় কিন্তু তেওঁ কি হ'ল তেওঁ নজনাৰ ভাও ধৰি থাকে নহয়নে বাৰু তেওঁ সেইকাৰণে নাজানে যে সীতাক কোনে হৰণ কৰিলে তেওঁ গম নাপায় হয় নহয় বাৰু কিন্তু ৰাৱণে হৰণ কৰিলে হয় নহয় গতিকে ৰাৱণ নৱবৰে কি হ'ল এই ডায়লগ মানে ৰাৱণৰ ডায়লগ মানে সি প্ৰথম মই গাইছিলোঁ মই ইউনিভাৰ্চিটিত পঢ়ি আছিলোঁ এইটো মানে 1990 চনমানত মানে আমাৰ ৰাৱণৰ বচন এই ৰাৱণৰ মুক্তিযজ্ঞনাথত মানে গাইছিলোঁ তেতিয়া এটা ডায়লগ মোৰ মানে অন্তৰত ইমান ধুনীয়াকৈ সোমাই আছে তাৰমানে তেতিয়াৰ পৰা সোমাই আছে 90 চনৰ পৰা সোমাই আছে গতিকে সেই ডায়লগ ভাগিকে আমি মানে তাৰমানে প্ৰথম কথা হ'ল কি প্ৰথমতে এটা কথা ক'ব লাগিব যে ৰাৱণৰ ডায়লগ সেই যিটো সংলাপটো কি প্ৰসংগত মানে কৈছিলে মানে ৰামৰ পত্নী সীতা ৰাৱণে হৰণ কৰিলে কেলে হৰণ কৰিলে সকলোৱে জানে বাৰু ইমানখিনি কথা কৈ লাভ নাই কেলে হৰণ কৰি পেলাই আনি ক'ত ৰাখিছিলে মানে লংকালৈ নিলে নি পেলাই ক'ত ৰাখিছিলে মানে অশোক বনত বন্দী কৰি ৰাখিছে অশোক বনত বন্দী কৰি ৰাখিছে কিন্তু ৰাৱণে সীতাক হৰণ কৰিছে পত্নী হিচাপে নিছিলে নে মাতৃ হিচাপে নিছিলে দুটা কথা আছে ইয়াত কিন্তু লোকচক্ষুত সাধাৰণতে এটা ৰাক্ষসে মানে কাৰোবাক আৰু সেই নাৰী জাতিটোক আৰু মাতৃৰূপে জ্ঞান কৰিব পাৰে জানো এনেকুৱা প্ৰশ্ন আছে নহয় জানো কিন্তু ৰাৱণে কৰিছিলে সীতাক মাতৃৰূপে পূজা কৰিবৰ কাৰণে লৈ গৈছিলে যেতিয়া অশোক কিন্তু সীতাৰ কথাটো নাজানে
সীতাই আৰু ৰাৱণৰ ৰাক্ষস বুলিয়ে জানে, ৰাক্ষসে ধৰি আনিছে, আজি আৰু মোক কি কৰিব ঠিক নাই, গতিকে সেইটো সেয়াতে সীতা আছে নহয়। কিন্তু ৰাৱণে কি কৰিছে, ৰাৱণে অশোক বনত যেতিয়া সীতা থাকে হাতত মানে এখন মানে থাল, আমি ইয়াত থাল বুলিয়ে ক'ব লাগিব, থালত ধূপ দীপ নৈবেদ্য আদি লৈ গৈ পেলাই সীতাৰ আগত মানে পূজা কৰিবলৈ গৈছে। পূজা কৰিবলৈ যাওঁতে সীতাই ৰাৱণক বহুত মানে অকথ্য ক'বলগীয়া কথা মানে কৈছে, ৰাক্ষসক বহুত গালি দিছে আৰু মুঠতে গালি দিতে তেতিয়া ৰাৱণে নিজক পৰিচয় দিছে। কি বুলি পৰিচয় দিছে জানা? শুনা সীতা, হুৰাহুৰ নাগ যক্ষ দানৱ মানৱ কোনেও নুবুজে সীতা, কি ধাতুৰে গঢ়া এই ৰাৱণৰ প্ৰাণ, সন্মুখত দেখি মোক দুৰ্দান্ত ৰাক্ষস, সৃষ্টিৰ বিনাশ প্ৰলয়ৰ ধূমকেতুৰ, সমস্ত জগতে বুজে অত্যাচাৰী অনাচাৰী বৰ্বৰ ৰাৱণ বুলি, দেৱতায়ো মোক চিৰকাল কৰে উপহাস, সেয়েহে তুমিও নুবুজা দেৱী। শুনা সীতা, পত্নী ৰূপে অনা নাই তোমাক, মাতৃৰূপে পুজিবৰ হেতু সাগৰ 13 নদী পাৰ কৰি আনিছো তোমাক, প্ৰতিষ্ঠা কৰিবৰ হেতু লংকাৰ গোকানি লংকাৰ মধ্যত, সেয়েহে জনাই সহস্ৰবন্তী উদ্ভাসিত কৰি লংকাপুৰী, বিনয়ে পুজিছে তোমাৰ ৰাতুল চৰণ এই ৰাজা লংকেশ্বৰে। সীতাক লৈ তেখেতৰ যিটো আচলতে মোৰ যি মনৰ চিন্তা, সেইটো আচলতে সেই ডাইলগটোত বা যি সংলাপটোত আচলতে প্ৰকাশ পাইছে আৰু ৰাৱণৰ চৰিত্ৰটো প্ৰকাশ পাইছে তাত। আমি ভবা মানুহটো নহয়, আচলতে ভিতৰৰ মানুহজন বেলেগ হয় নে নহয়? সেইটোতে তাৰমানে প্ৰকাশ পাইছে। সেইকাৰণে এই ৰাৱণক মই ভাল পাওঁ। আচলতে তেওঁ বহুত কথাই কৈছে। এই যেতিয়া ৰামৰ হৰত যেতিয়া তেওঁ ধৰাশায়ী হয়, তেতিয়াও ৰামে লক্ষ্মণক কথা এষাৰ কৈছিলে যে হেৰি হ'ল পাই, এই বৰ ভাল মানুহ এটা মৰিব এতিয়া, গতিকেলৈ ইয়াৰ পৰা দুটামান কথা তই শিকি লচোন। জ্ঞান ল'বৰ কাৰণে পঠিয়াইছিলে। তেতিয়া লক্ষ্মণে ভাবিছে এইটোনো কি জ্ঞান দিব, লোকৰ মানুহজনীকে চুৰ কৰি আনিছে নহয় জানো বাৰু? লোকৰ মানুহজনীকে চুৰ কৰি অনা মানুহটোৱে কি ভাল জ্ঞানটো দিব পাৰে? আৰু এইটোকে তুমিচোন নিজে মাৰিও পেলালা ভাল মানুহটোকে, হয় নহয় বাৰু? তো ইয়াৰ পৰা আমি জানিবলৈ কি কথা আছে? তেতিয়া ৰামে কৈছে নহয়, তুমি যোৱা, তুমি দুটামান কথা শিকি লোৱা। তেতিয়া লক্ষ্মণে গৈ পেলাই ৰাৱণৰ ওচৰলৈ, ৰাৱণ যেনিবা এনেকৈ পৰি আছা, মূৰৰ ফালে গ'লা, হেই কোৱা তুমি কিবা ক'ব লগা আছে কোৱা, এনেকৈ দিব লাগে। ৰাৱণ নিমাত, ৰাৱণে নকয়, কেলৈ ক'ব? প্ৰথমতে কথা হ'ল কি যে আমি কাৰোবাৰ পৰা কিবা এটা জানিবলৈ হ'লে আমি কি কৰিব লাগিব? মানুহজনক আমি কাটৰভাৱে জনাব লাগিব, আমি সন্মান সহকাৰে তেওঁৰ পৰা আমি কিবা জানিবলৈ হ'লে সন্মান সহকাৰে আমি মানে তেওঁৰ পৰা আমি জানিবলৈ বিচাৰিব লাগিব। কিন্তু ঐ তই আমুকটো জানো মোক কৈ দেচোন বুলি ক'লে ক'ব জানো কোনোবাই? কেতিয়াও নকয়। গতিকে তেতিয়া ৰামে কৈছে যে নাই হোৱা, তুমি তেওঁৰ পৰা জানিবলৈ যে বিচাৰিছা, তুমি কেনেকৈ বিচাৰিছা তোমাৰ সেইটো প্ৰচেছটো নাই হোৱা। তাৰমানে তুমি হেৰি কৰা, ভৰিৰ ফালে যোৱা, ভৰিত তুমি সেৱা কৰি লোৱা, গুৰু মানি লোৱা। গুৰু মানি ল'লেহে তেওঁ শিক্ষাটো পাব। আৰু গুৰু মানি নলৈ, গুৰু নোহোৱাকৈ জানো শিক্ষা ক'ৰবাত মানে সম্পূৰ্ণ হয় জানো? কেতিয়াবা নহয় নহয়। গতিকে তেতিয়া লক্ষ্মণে ৰাৱণৰ ভৰিত ধৰি পেলাই কৈছে যে সেই দশানন, যে তুমিতো যাবাগৈ আৰু, গতিকে তুমি যে এই ৰাৱণ হ'ল 3 যুগীয়া, বহুত জ্যেষ্ঠ তাৰমানে, গতিকে তুমি তোমাৰ জ্ঞানেৰে
তুমি দুআষাৰমান মোক কথা কৈ থৈ যোৱা কি বুলি ক'লে মোৰ দুটা কথা মনত আছে তিনিটা কথা কৈছিলে মই এটা কথা পাহৰিছোঁ আচলতে প্ৰথমতে কৈছে যে শত্ৰুক কাহানিও দুৰ্বল বুলি নাভাবিবা এক নম্বৰ কথা তেওঁ ৰামক বহুত দুৰ্বল বুলি হৈছিলে বানৰ সেনালৈ এই মানুহৰ এইটো মানে বাকলি বসন পিন্ধা মানে মানে বনবাসী নহয় জানো বনবাসী মানে বান্দৰ কেইটামান লৈ আহিছে নহয় জানো ভালুক বান্দৰ কেইটামান লৈ আহিছে এইটোতো কিটো কৰিব নহয় দুৰ্বল বুলি ভাবিছে আচলতে কাৰণ ৰাৱণ মানে কি হ'ল বহুত মানে অস্ত্ৰ শিক্ষা তেওঁ ৰাৱণৰ বহুত ওপৰত আছিলে তাৰমানে দেৱতাও তেওঁক ভয় কৰে নহয় জানো গতিকে আৰু এটা কথা কৈছিলে কেতিয়াও তোমাৰ গোপন কথাটো আনক নকবা যিমানেই মিত্ৰ নহওক নিজৰ মানুহজনীকো তাৰমানে তোমাৰ গোপন কথাটো কৈ নিদিবা কিন্তু বিপদ ঘটিব কেনেকৈ বিপদ হ'ল তুমি ৰাৱণৰ বিপদটো আহিলে সেইটোৱে ৰাৱণে নাভিৰ কথাটো নাভিত যে তেওঁ মানে অমিত স্থাপন কৰি ৰাখিছিলে না এই কথাটো অকল জানিছিলে হেৰি বিভীষণে মন্দুদৈয়ে জানে আৰু বিভীষণে জানে আৰু কোনেও নাজানে কিন্তু সেই যে ৰামে যে হৰ মাৰিলে ক'ত মাৰিলে নাভিত মাৰিলে ন গতিকে সেই কথাটো বিভীষণক কোৱাৰ কাৰণে আৰু ক'লে কোনে আৰু মন্দুদৈয়ে ক'লে গতিকে মন্দুদৈয়ে কোৱাৰ কাৰণেহে ৰাৱণৰ মৃত্যু হ'ল গতিকে আমাৰো জীৱনৰ সেইবিলাক আমাৰ শিক্ষা আচলতে সেইটো বহুত জানিবলগীয়া কথা তাৰমানে নিজৰ গোপন কথাটো যিটো কথা তাৰমানে মোক বিপদ হ'ব পাৰে আৰু মোৰ বন্ধু তুমি মোৰ বন্ধু নহয় আজিহে বন্ধু তুমি মই কাইলৈ কাজিয়া লাগিব ৰাস্তাত কালি তুমি মই মাত বোলো নহ'ব কালি তোমাৰ বদনাম হয়তো মই ৰাস্তা ঘাটে কৈ ফুৰিবলৈও আছে বা মোৰ কথাও তুমি হয়তো কাইলৈ মানে এই মোৰ বদনাম তুমি গাবলৈ আছে গতিকে যিমানেই আপোন নহওক একদম গোপন কথাটো কেতিয়াও ক'ব নালাগে কাৰণ সেই কথাটো আনে গম পাব নহয় গম পালে তোমাৰ বিপদ হ'ব তাৰমানে সেইকাৰণে তাৰ পৰা অলপ সাৱধান হ'ব এই এনেকেই তাৰমানে ৰাৱণে জ্ঞান দিছিলে ৰামায়ণৰ কাহিনী শুনিলো ৰামায়ণৰ প্ৰিয় চৰিত্ৰ যিহেতু আপুনি ক'লে যে ৰাৱণ বহুত বেয়া গুণৰ মাজতো ভাল গুণ আছে মই মহাভাৰতৰ প্ৰসংগলৈ আহিছো মহাভাৰতৰ আপোনাৰ প্ৰিয় চৰিত্ৰ কোন মহাভাৰতৰ প্ৰিয় চৰিত্ৰ মোৰ আচলতে মোৰ জীৱনটো প্ৰথম বৰ আমি বহুত কষ্টৰে মানে ডাঙৰ হোৱা আচলতে কষ্টৰে মানে ৰাস্তা বুলি দেখিছাই নহয় এতিয়াতো ঢেৰ হ'ল আগতে আমি এইটো অকল পথাৰৰ মাজেহে আৰু ইয়াত একো নাই তেতিয়া মোৰ এটা মানুহৰ মনত পৰে মহাভাৰত বুজিছানে যি নেকি নিজৰ মাতৃ থাকিও মাতৃৰ মৰম নাপালে কৰ্ণ চৰিত্ৰটো নহয় গতিকে মই মহাভাৰতৰ কৰ্ণ মোৰ আদৰ্শ ব্যক্তি আছিলে মহাভাৰতৰ জীৱনৰ লগত হয়তো আপোনাৰ মানে মোৰ আদৰ্শ মিল আছিলে মই কৰ্ণ চৰিত্ৰটো ভাল পাওঁ জীৱনত কেতিয়াবা কৰ্ণ চৰিত্ৰত অভিনয় কৰিছে নেকি কৰ্ণ চৰিত্ৰ মোৰ দুখ সেইটোৱেই মই কোনোদিন কৰ্ণৰ চৰিত্ৰটো মানে ৰূপায়ণ কৰিবলৈ নাপালোঁ মই কৰ্ণ চৰিত্ৰটো অকল আৰু কিয় মানে মোক মানে ভাওনাখন হ'লে মানে দিবহি হয় ৰাৱণ নহয় দুৰ্যোধন নহয় কংস নহয় পণ্ডৱ নহয় নৰকাসুৰ মানে মোক অসুৰ বুলিয়ে ভাবে আচলতে যে ময়ো যে তেনেধৰণে যে কিবা এটা লৈ ঘূৰি ফুৰিছোঁ যে এই মানে মানুহে আপোনাক নুসুধে আৰু আপুনি কি বচন গাব ডাইৰেক্ট সেইটোৱে আৰু এতিয়াও যদি ভাওনাখন পাতে মোক অন্য বচন নিদিয়ে আৰু মোক সেই তেনেকুৱা মানে সেই বচন এটাই দিব আহিলে গতিকে যে এওঁ যে এনেকৈ গাব পাৰে বা এনেকৈ মানে অন্তৰৰ কথাবিলাক যে দুখ সুখৰ কথাবিলাক ক'বলৈ মন যায় কিন্তু সেই কথাটো কোনো নুবুজে মুঠতে মোক সেইটোহে দিব লাগে আৰু মোক সেইকাৰণে কৰ্ণ বচনটো ইমান মই মানে হেৰি কৰিলোঁ মানে মই কৰ্ণ বচন এবাৰ গাম বুলি মই এবাৰো জীৱনত মই গাবলৈ নাপালোঁ কিন্তু মাতৃক যেতিয়া যমুনাৰ তীৰত লগ পাই আহি পদ্মাক যেতিয়া কথাটো কয়হি নহয়নে বাৰু সেইটো মানে মোৰ একদম মানে বিশেষতে তাৰপিছত আৰু ভাল লাগিছিলে এই যে গণেশ গগৈ নাটকখনৰ যে শনিৰ প্ৰতিশোধ নাটক তাৰ নাটকখন মোৰ প্ৰায় মুখস্থ আছিলে এতিয়া কিন্তু নাই এইবোৰ গ'ল একদম মুখস্থ আছিলে গোটেইবোৰ মুখস্থ আছিলে এই কৰ্ণ চৰিত্ৰ দুৰ্যোধনৰ চৰিত্ৰও বহুত এবাৰ কৰিলোঁ মই
এই শকুনি প্ৰতিৰোধ কৰিলোঁ ইভাগেও মানে এইটো কি বুলি কয় এই ৰক্তৰঞ্জিতা কুৰুক্ষেত্ৰ আচলতে ভীষ্ম পৰ্ব তাতো মই কৰিলোঁ দুৰ্যোধন বচন এইবিলাক কৰিলোঁ আৰু মুঠতে ভাওনাৰ কথাখিনি পাতি থাকোঁতে আৰু কিছুমান কথা মনলৈ আহি আছে আমি যেতিয়া সৰু আছিলোঁ তেতিয়াও কিছু মনত পৰে এই পৰিৱেশবিলাকতো এতিয়া নাই আগতে যেতিয়া ভাওনা পাতিছিলে গাঁৱৰ ল'ৰাখিনি গোটাই বচন বিলোৱা হয় এটা খুব উৎসৱমুখৰ পৰিৱেশ এটা থাকে গাঁওখনত নিৰ্দিষ্ট দিনৰ পৰা আখৰা হ'ব আৰু আখৰা হোৱাৰ লগে লগে সকলো গধূলি যাব আখৰা কৰিব গাঁওখনত এটা খুব উখল মাখল এটা পৰিৱেশ থাকে আৰু অসমৰ গ্ৰাম্য জীৱনৰ আচলতে প্ৰত্যেকখন গাঁৱতে প্ৰত্যেকটো নামঘৰতে বছৰেকত এবাৰ কিন্তু এনেকুৱা এটা বাৰ্ষিক যিটো সভা ভাওনা হয় এটা উৎসৱমুখৰ পৰিৱেশ থাকে কিন্তু আজিৰ তাৰিখত আমি দেখিছো যে এই যিবিলাক আচলতে নিয়মবিলাক নাইকিয়া হৈ গৈছে সেই পৰিৱেশ এটা আজিকালি পাবলৈ নাই মোক অকণমান কওকচোন আপোনালোকৰ দিনত কেনেকুৱা আছিলে এতিয়া কেনেকুৱা হৈছে পৰিৱৰ্তনটোত আচলতে আপোনালোকে কি ধৰণে অলপ আগতে মই ভাওনাৰ বিষয়ে অলপ কৈ আহিলো যে আগতে মানে ভাওনা যিটো আখৰা চিষ্টেমটো আগতে এনেকুৱা হৈছিলে নাটখন যেতিয়া আমাৰ বোলে বিশেষতে ৰাজহুৱা সকামবিলাকতে পাতে বছৰেকত এবাৰ আমাৰ ৰাইজেতো নামঘৰত মানে ভাওনা বা প্ৰথমতে ৰাজহুৱা সভাটো পতাৰ পাছতে গধূলি ভাওনাখন পতাৰ নিয়ম এটা আছিলে আৰু সেই ভাওনাখন মানে বৰ আগ্ৰহেৰে বাচ্ছা থাকে গাঁৱৰ ল'ৰাবোৰে তাতে যেন ভাওনা বচন্তা পাম কাম লাগিলে দুটেই হওক নহয়নে বাৰু সকলোৱে আশা কৰে তাৰমানে আৰু এনেকুৱা আছিলে মানে তেতিয়া যে একে ঘৰতে বোলে 3টা মানুহে বোলে ভাওনা ভাল বচন গায় হ'লেও তাৰমানে 3টাকে নিদিয়ে তাৰমানে কি কৰে যাতে গাঁৱৰ মানে ইমূৰে হুমূৰে মানে সকলোৱে পোৱাকে প্ৰত্যেকৰ পৰিয়ালতে বচন পৰিব লাগিব তাৰমানে তেতিয়া মানে ভাওনা ভাল হ'ব বেয়া হ'ব লগত সেইটো কথা নাই তাৰমানে যেনে মানুহৰ যিটো মনৰ আশা মানে ময়ো মানে যেন তাত অংশগ্ৰহণ কৰিম নহয়নে বাৰু গতিকে তেতিয়া তেনেকুৱা আছিলে আৰু এতিয়া বৰ্তমান কি হৈছে বিশেষভাৱে এটা কথা হ'ল কি মই একদম মানে বিশেষভাৱে ক'বলৈ কাৰোবাৰ যদি কোনোবা হয়তো বেয়াও পাব পাৰে তাৰমানে এতিয়া ভাওনাৰ যিটো কৰিছোঁ আমি তাৰ যিটো আধ্যাত্মিক চিন্তাধাৰা কিন্তু তাত প্ৰতীক চিহ্নবিলাকে দেখুওৱা হৈছে আচলতে নহয়নে বাৰু প্ৰতীক এটা সেইটো নহ'লে নহয় কাৰণে দেখুওৱা হৈছে বিশেষতে ভাওনা আজি কম্পিটিশ্যনত প্ৰতিযোগিতালৈ আহি পৰিলে বিশেষতে মই ভাবোঁ দেই মোৰ কথা আহিলে যে ভগৱন্তৰ যি গুণ নাম চৰিত্ৰ মানে শ্ৰৱণ কীৰ্তনবিলাক এইবিলাক আচলতে প্ৰতিযোগিতামূলক হোৱাটো বাঞ্ছনীয় বুলি মই নাভাবোঁ তাৰমানে আনে কি ভাবে মোৰ সেইটো কথা নহয় আচলতে মোৰ নিজৰ ব্যক্তিগত জীৱনৰ কথাহে কৈছোঁ তাৰমানে যে বিশেষভাৱে ভাওনাৰ কম্পিটিশ্যন ভাওনা সম্পূৰ্ণ মানে আধ্যাত্মিক ভেটিত ই প্ৰতিষ্ঠিত এই আধ্যাত্মিক চিন্তাধাৰাটো যদি কম্পিটিশ্যন হৈ যায় কম্পিটিশ্যন হ'লে কি হ'ব কম্পিটিশ্যনত তেওঁ ভক্তিভাৱ কিমান দেখুৱাইছে সেইটোৰ ওপৰত তাত কোনো মানে তাত চাপ নপৰে কেলৈ নপৰে কাৰণ তেওঁ বোলে কোনোবা দুৰ্যোধন তেওঁ দুৰ্যোধন হ'বলৈ হ'লে তেওঁ কিবা এটা পুৰস্কাৰ পাবলৈ হ'লে তেওঁ কিবা এটা কৰিব লাগিব তেওঁ পুৰস্কাৰ কেনেকৈ পাব সেইটোৰ ওপৰত গুৰুত্ব দিহে তেওঁ অভিনয় কৰিব আধ্যাত্মিকতাটো একেবাৰে পিছ পৰি গৈছে আধ্যাত্মিক পিছ পৰি যাব সেই দুৰ্যোধনৰ কথা নকয়ে আজি আমাৰ যিজন মানে ভগৱানৰ চৰিত্ৰ মই যেনিবা ৰূপায়ণ কৰিছোঁ ভগৱানৰ চৰিত্ৰ ৰূপায়ণ কৰিবলৈ যাওঁতে তাৰমানে বিশেষভাৱে আমাৰ ভাওনা যেতিয়া এজন মানে ভাৱৰীয়াই যিটো ভাও কৰিব আচলতে সেই ভাৱৰীয়াটোৰ মাজত সোমাব লাগিব নহয়নে বাৰু মই যেনিবা ভগৱানৰ চৰিত্ৰ ৰূপায়ণ কৰিম ভগৱানৰ চৰিত্ৰ ৰূপায়ণ কৰিবলৈ যাওঁতে সেই মুহূৰ্তত কাৰণ মই সম্পূৰ্ণৰূপে ভগৱানৰ যিটো কলা মানে কলা মানে 32টা কলা ভগৱন্তৰ আছে 32 কলা এই কলাৰ মই অধিকাৰী আৰু অংকনটোতো ঠিক তেনেকৈ কৰা হয় গতিকে এই 32 কলাৰ মানে অন্ততঃ সেই মুহূৰ্তৰ কাৰণে যে মই ভগৱান হয় তাৰমানে নহয় জানে ভগৱান হয় সেই কথাটো আচলতে গুৰুত্ব দিব লাগে তাৰমানে কিন্তু এতিয়া কি হৈছে যেতিয়া কম্পিটিশ্যন যেতিয়া হ'ল কম্পিটিশ্যন হোৱাৰ লগে লগে কি হ'ল ভালকৈ কেনেকৈ অভিনয়টো কৰি মই বোলে শ্ৰেষ্ঠ ভগৱানৰ
নহয় জানো কোনো বেয়া পাব পাৰে মইতো মই বেয়া পোৱা ভাল পোৱা মোৰ কোনো ফেচ টু ফেচ কথাটো মই কৈছোঁ তাৰমানে তেওঁৰ কথাটো হ'ল কি যে মই শ্ৰেষ্ঠ ভগৱানৰ বঁটাটো কেনেকৈ পাম বিশেষভাৱে সেইটোৰ ওপৰত বেছি গুৰুত্ব দিব কিন্তু আধ্যাত্মিক বঁটাটো তাতকৈ পাছত থাকি যাব গতিকে বৰ্তমান কি হ'ল আগতে যিটো আধ্যাত্মিক চিন্তাধাৰা আছিলে যে নেপায়ো বোপায়ত নহয় নে বাৰু নেপায় বোলা কথা আছে আৰু আজিকালি এইটো দেখা যায় তাৰমানে বিশেষভাৱে ভাওনা আগৰ ভাৱৰীয়াসকলে মানে কোনো ধৰণৰ মানে অখাদ্য খোৱা নাছিল অখাদ্যবিলাক তাৰমানে বিশেষতে আজিকালিতো দেখা যায় মানে সেইবিধ নহ'লে মানে ভাওনা গাবই নোৱাৰে আচলতে নহয় নে বাৰু ভাওনা গাবই নোৱাৰে গতিকে সেইটোতো একচুৱেলি মানে দৃষ্টিকটো হৈ পৰিছে তাৰমানে নহয় নে বাৰু গতিকে এতিয়া কথা হ'ল কি এই ভাওনাত এতিয়া যিটো আমি ভাওনাৰ যিটো লক্ষ্য উদ্দেশ্য সেইটোৰ ওপৰত বেছি আজিকালি বৰ গুৰুত্ব দিয়া দেখা নাযায় যদিও আমি প্ৰতীকধৰ্মী সেইটো প্ৰতীকটোৱে দেখাইছোঁ নহয় নে বাৰু আমি এতিয়া যেনিবা গায়ন যোৱাৰ কথা ক'লোঁ কোনোবাই বেয়া পাবও পাৰে গায়ন যোৱা যেনিবা এই যে মাইকডাল যে লৈ যায় যিটোক মানে আৰিয়া বুলি কয় সেই আৰিয়াডাল যে লৈ যায় সেইটো লৈ যে যায় কিন্তু আৰিয়াডালৰ অৰ্থ কিন্তু তেওঁলোকে নাজানিবলৈও আছে নহয় নে বাৰু আৰিয়াডালৰ কি যে শ্ৰৱণ কীৰ্তন তাৰমানে শ্ৰৱণ কীৰ্তন কৃষ্ণৰ গুণ নাম বহু ভগৱন্তৰ গুণ যক তোমালোকে শ্ৰৱণ কৰা কীৰ্তন কৰা নহয় জানো গতিকে এইবিলাকৰ এটা আমাক প্ৰতীক কিন্তু দেখুৱাইছে প্ৰতীকটো আমাক দেখুৱাইছেও কিন্তু দেখুৱাৰ পৰা কিন্তু আমি আচলতে সেই আধ্যাত্মিক চিন্তাধাৰা দেখা যায় তাৰমানে বহু ক্ষেত্ৰত আমি যেতিয়া এই আধ্যাত্মিক চিন্তাধাৰা য'ত আছে এই বা য'ৰ পৰা আমি আধ্যাত্মিক জ্ঞান পাওঁ সেইখিনি যিসকল ব্যক্তি তাত মানে সোমাই থাকে নহয়নে বাৰু তেওঁলোকৰ চৰিত্ৰবিলাকো আধ্যাত্মিক হোৱাটো দৰকাৰ আচলতে মই ভাবোঁ আজি মই যদি হেৰিয়াৰ কৃষ্ণ ভাৱটো কৰি কালিলৈ যদি কোনোবা যদি হেৰিয়াত যদি মই বেয়া কাম এটা কৰোঁ সেইটো ভাল জানো কথাটো যে মই অকল ভাওনাটোৰ কাৰণে কৃষ্ণ হ'লোঁ নে মই গোটেই জীৱনটোৱে কৃষ্ণ হৈ গ'লোঁ আৰু মই আজি অলপ দিনৰ আগতে এখন মই মানে মিটিঙত মই কথা এটা কৈছিলোঁ তাৰমানে সৰু সৰু ল'ৰাবিলাকক মানে দুৰ্যোধন দুঃশাসন এইবোৰ কংস আৰু এনেকুৱা ধৰণৰ যিবিলাক আসুৰিক চৰিত্ৰ দিব নালাগে তাৰমানে হয় নহয় এইটো মানে মোৰ কথাই কৈছোঁ আকৌ দেই দিব নালাগে সেইকাৰণে দিব নালাগে তাৰমানে তেওঁলোকে আচলতে কংস চৰিত্ৰটো যে ৰূপায়ণে কৰিছে যে সি যে কংস নহয় এই কথাটো সি হয়তো নুবুজিবলৈ আছে আজি বহুতক দেখা গৈছে তাৰমানে কংসৰ ভাওনাটো কৰি সি মানুহটো মানে ব্যক্তিগত জীৱনতো কিছুমান কংসৰ দৰে ভাও দিবলৈ আৰম্ভ কৰি দিয়ে ৰাৱণৰ দৰে মানে ভাও দিবলৈ আৰম্ভ কৰে গতিকে আৰু সেই সৰু সৰু ল'ৰাবিলাকে মানে এইবিলাকক আৰু কিছুমান ক্ষেত্ৰত আছে যে যিবিলাক এনেধৰণৰ চৰিত্ৰ থাকে মানে ডাঙৰ ডাঙৰ চৰিত্ৰ থাকে এনেধৰণৰ ভিলেনৰ সেইবিলাক আচলতে শিশু নাট আচলতে শিশুসকলৰ কাৰণে বেলেগ ধৰণৰ নাট মানে লিখাটো বা কৰাটো মানে এইটো মই ভাবোঁ আকৌ দেই যে শিশুসকলৰ কাৰণে যেনে একলব্য গুৰুদক্ষিণা নহয় নে বাৰু তাত মানে শিশুসকলে কৰিব পাৰে তেনেধৰণৰ নাটবিলাককে তেওঁলোকক মানে দিয়াটো মই বাঞ্ছনীয় বুলি ভাবোঁ গতিকে আনে বাৰু সকলোৱে দৃষ্টিভংগী একেই নহয় আৰু গতিকে মোৰ দৃষ্টিভংগীৰ কথাহে কৈছোঁ গতিকে এনেধৰণে এই এতিয়া পৰিৱৰ্তন সেইবোৰে আৰু মানে আগৰ চিন্তাধাৰাবিলাকৰ আগৰ মানুহবিলাকৰ ভাওনাৰ প্ৰতি যিটো মানে চিন্তাধাৰা আছিলে ভাওনা যিমান ভাল পাইছিলে যিমান ভক্তিভাৱ আছিলে এতিয়া কিন্তু এইটো মানে মই দেখা নাই তাৰমানে এতিয়া কেৱল প্ৰতিযোগিতা মুঠতে অভিনয় কৰিব লাগে অভিনয়টো মানে কোনে কিমান মানে কিবা এটা কৰি পেলাই কিবা এটা কৰিব পাৰি মানে কিবা এটা মানে কি আৰু যে তেওঁতকৈ মই তাৰমানে কিবা এটা কৰি তেওঁতকৈ ওপৰত কেনেকৈ থাকিব পাৰিম তেতিয়াহে আকৌ মই পুৰস্কৃত হ'ব পাৰিম নহয় জানো বাৰু গতিকে আৰু বহুত কথা আছে ইয়াত আমাৰ ভাওনাৰ মানে প্ৰদৰ্শন সংলাপ মানে যিটো সংলাপবিলাক দিওঁতে যে মানে বিশেষতে ইয়াত আমাৰ নাটত এটা কথা থাকে নাটত ভাৱৰীয়াটোৱে কেতিয়া হাঁহিব তাত নিৰ্দেশ দিয়া থাকে নহয় বাৰু কিন্তু আজিকালিতো ক'ৰবাত আজি নিৰ্দেশ দিলেও নিদিলেও তো মানে সেইটো অকল মানে ভাৱৰীয়াটো বিশেষতে ভিলেনবিলাকৰ কথা কৈছোঁ মই তেওঁলোকে অকল এইটো মানে এটা অট্টহাস্য মানে তেওঁলোকে সেইটো
মানে এটা কলা হিচাপে ল'লে তাৰমানে হাঁহি 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 ভাওনা গায় তাৰমানে যিটো নেকি তেওঁ কি গাইছে মানে আচলতে বুজিয়ে নাপায় তাৰমানে গতিকে আচলতে ভাওনা তেনেকৈ নহয় আচলতে মানে নাটকৰ বা নাট্যকাৰৰ এটা হেৰি থাকে নিৰ্দেশ থাকে নাট্যকাৰে এটা নিৰ্দেশ দিয়ে যে এইখিনিতে তুমি হাঁহিব লাগিব বা এইখিনিতে অট্টহাস্য এইখিনিতে মানে মনে মনে কোৱা কথা নহয় জানো বাৰু স্বগতোক্তি বুলি কয় লিখা হৈ থাকে তাত যিটো নিৰ্দেশ দিয়া থাকে আচলতে সেইমতে নাটখন হ'ব লাগে বুলি মই ভাবোঁ কিন্তু আজিকালি তাত ব্যতিক্ৰম কাৰণে কোনোবা হয়তো বেয়াও ক'ব পাৰে মোৰ মানে কথাবিলাক বেলেগ ধৰণৰ হয় আচলতে গোটেইখিনিত কি হৈছে সকলোৱে নিজৰ নিজৰ মতে গোটেই নাটৰ আচলতে অভিনয়ৰ দিশটো নিজৰ মতে আগবঢ়াই নিয়া যেন পৰিলক্ষিত হয় তেনেকুৱা হৈছে মই আৰু এটা কথা সুধিম যিহেতু ভাওনাৰ কথাখিনি ওলাই আছে আৰু বৰ্তমান সময়ত আপুনি শিশু ভাওনাৰ কথাখিনি ক'লে আৰু শিশু ভাওনাৰ এতিয়া যথেষ্ট প্ৰসাৰ ঘটিছে বিভিন্ন স্থানত মই আজি দুদিন আগতে আৰু শিশু ভাওনা মই ডিব্ৰুগড়ত চাই আহিছোঁ আপুনি যিটো কথা ক'লে যে আখৰিক চৰিত্ৰবিলাকত শিশুবিলাকক অভিনয় কৰাব নালাগে এইটো এটা হয়তো যোগাত্মক দৃষ্টিভংগী আলোচনা হোৱাটো ভাল যিটোৰ পৰা এটা যোগাত্মক পৰিৱেশ এই শিশু ভাওনাৰ ক্ষেত্ৰত আচলতে গঢ়ি উঠিব আৰু সি আচলতে সেই শিশুসকলৰ অভিনয় যিটো আচলতে মনস্তত্ব সেই মনস্তত্বত আচলতে এটা ভাল প্ৰভাৱ যাতে নপৰে মানে হয় মই আৰু এটা কথা সুধিম যে আজিৰ দেশত কিন্তু শিশু ভাওনাৰ সমান্তৰালভাৱে মহিলা ভাওনাৰ খুব প্ৰসাৰ ঘটিছে এই কথাখিনি মই আচলতে বহুতৰ লগত পাতিছো আৰু আজি কেইদিনমান আগতে মই এটা মহিলা ভাওনা দলৰ লগতো কথা বতৰা পাতিছো তেখেতসকলৰ মই দেখিছো তেখেতসকলৰ মনৰ পৰা তেওঁলোকৰ অনুভৱ জানিলো যে তেওঁলোকে কি ধৰণে আচলতে সমাজত সেই মহিলা ভাওনা কৰিবলৈ যাওঁতে কি ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বা কি ধৰণে তেওঁলোকে কৰি গৈছে গোটেইখিনি কথা কৈছে মই এজন আচলতে প্ৰবীণ ভাৱৰীয়া বুলিয়ে কৈছো আৰু আপুনি যিহেতু 5 বছৰৰ পৰা ভাওনা কৰিছে গতিকে ইমান শিশু অৱস্থাৰ পৰা আপুনি ভাওনা কৰি আজি দেশত এখন সমাজক আপুনি নেতৃত্ব দিছে শিশু মহিলা ভাওনাৰ ক্ষেত্ৰত আপোনাৰ মনোভাৱ আপুনি কি ধৰণে সেই দিশটো চায় মহিলাসকলে ভাওনা কৰিব লাগে নেলাগে তেওঁলোকৰ সীমাবদ্ধতা কোনখিনিলৈকে বাধ্যবাধকতা কোনখিনি আপোনাৰ দৃষ্টিভংগী কি কয় মানে যিটো আধ্যাত্মিক চিন্তাধাৰা মানে আধ্যাত্মিকতাৰ তাৰমানে পুৰুষ আৰু মহিলা ক্ষেত্ৰত পুৰঞ্জন উপাখ্যান বুলি এটা আখ্যান আছে ইয়াত ভাগৱতে কি কৈছে মই সেইবুলিয়ে কওঁ মই নিজৰ কথা নকওঁ তাৰমানে তেতিয়া নিজৰ কথা ক'লে হয়তো কোনোবাই বেয়াও পাব বেয়া নাপাব গতিকে সেই ভাগৱতে আমাক কি বুলি ক'লে যে জীৱৰ কিবা মতা মাইকী ভাগ আছে নেকি কোনোবাই ক'ব পাৰিব নেকি যে জীৱ যিটো তুমি যিটো প্ৰাণ তোমাৰ প্ৰাণবায়ুটো উৰি যাব নাই বা প্ৰাণবায়ু তোমাৰ যিদিনা তোমাৰ দেহত প্ৰাণ বায়ু সোমালে তেতিয়াহে তুমি চৈতন্য হ'লা নহয় জানো বাৰু তোমাৰ যেনেকৈ পানী যিটো বটলত থয় যি ৰঙৰ বটলত থয় সি সেই ৰংটো লয় নহয় জানো বাৰু জীও ঠিক তেনেধৰণে তাৰমানে কাৰ্য কাৰণত লাগি মানে আমাৰ জীৱত দুটা ভাগ কৰিলে পুৰুষ আৰু মহিলা কাৰ্য কাৰণত লাগি তাৰমানে চোলা দুটা বেলেগ বেলেগ কিন্তু ইয়াত কোনো মতাও নহয় কোনো মাইকীও নহয় ভাগৱতে কোৱা কথা দেই কাৰণ তুমিও মানে তোমাৰ ক্ষেত্ৰতে বা মোৰ ক্ষেত্ৰতে মই মতাও নহয় মাইকীও নহয় খালি মোৰ যিটো দেহ কাৰ্য কাৰণত লাগি কাৰ্য কাৰণ মানে বুজি পাইছা কাৰ্য কাৰণত লাগি দুটাত এটা দেহক দুভাগ কৰিলে দুভাগ কৰি তাৰ এটা স্ত্ৰীলিংগ কৰিলে এটা পুলিংগ কৰিলে কাৰণ এইটো সৃষ্টিৰ কাৰণে ভগৱন্তই মানে এই দুভাগ কৰি তেওঁ নিজেই দুভাগ হৈ লৈছিলে কেতিয়া দুভাগ হৈছিলে যেতিয়া প্ৰভু ভগৱন্তই মানে এই যিটো মহাপ্ৰলয় আছিলে মহাপ্ৰলয়ত মানে সকলো শেষ হৈ গ'ল পুনৰ সৃষ্টি কৰিব লাগে তেতিয়া ক'ত পাব বোলে তেওঁ মায়াক সৃষ্টি কৰিলে মায়া মানে মহিলাক সৃষ্টি কৰিলে মহিলাক সৃষ্টি কৰি তাতে তেওঁ মানে জীৱৰ উৎপত্তি কৰিলে সতৰজতম বুলি মানে এনেধৰণে তাৰমানে এইটো ৩ মহত্বৰ সৃষ্টি কৰি মানে লাহেকৈ তেওঁ কি কৰিলে এই সৃষ্টিৰ পাতনি ঘটালে নহয় বাৰু তেওঁ নিজে দুভাগ হ'ল ভগৱান যদি মতা হ'লহেঁতেন তেওঁ মোহিনী ৰূপ কেনেকৈ ধৰিলে ভালকে যে ভাবিব এনেই কোৱা কথা নহয় আচলতে মানুহে মানুহক আচলতে কোনোবাই কয় মই বোলে মতা মানুহ বা মই মাইকী মানুহ কিন্তু সেইটো নহয় আচলতে
ইয়াত মানে ভাগৱতেও কাকো পুৰুষ মহিলা বুলি ভাগ কৰি দিয়া নাই শুনা সৰ্বজনে ভাগৱত পদ বুলি কৈছে শুনা নব শুনা সভাসদ ভাগৱত পদ সভাসদ বুলিহে কৈছে ইয়াত পুৰুষ মহিলা বুলি নাই কোৱা শুনা পুৰুষ শুনা মহিলা নাই কোৱা সেইটো কেতিয়াও নাই কোৱা সেইটো গতিকেলৈ ইয়াত আচলতে পুৰুষ মহিলা ভেদটো কি হৈছে কাৰ্য কাৰণত লাগি হৈছে গতিকেলৈ এই যিটো আজি বোলে মাইকী মানুহে ভাগত পঢ়িব নালাগে মতা মানুহে ভাগত পঢ়িব লাগে সেইটো কথা নহয় কিন্তু এটা কথা তাত অলপ বাধ্যবাধকতা ইয়াত এটা কথা আছে যে যেতিয়া মানুহৰ মাইকী মানুহ বিশেষতে মাইকী মানুহৰ এটা কথা আছে যে যেতিয়া মানুহ ঋতুমতী হয় মাইকী মানুহ মাহেকীয়া যিটো হয় গতিকেলৈ সেই ক্ষেত্ৰত তাৰমানে পবিত্ৰ অনুষ্ঠানবিলাকত আচলতে সেই মুহূৰ্তত অলপ অসুবিধা হয় তাৰমানে গুৰুজনায়ো সেইটো কৰি থৈ গৈছে গতিকে সেইটো যদি নহয় তাত সোমোৱাত কোনো আপত্তি নাই আজি এতিয়া ধৰা তুমি দেই মহিলাই যেনিবা ভাওনা কৰিব নালাগে মোৰতো মানি ললো আজি ধৰা ৰাস পাতিছো আমি দৈৱকী কাক দিছো কোনোবা মহিলাক আপোনাক দিছে কোনোবা এজনী জীয়ৰী ছোৱালীক দিছো সেই ছোৱালীজনী কি মহিলা নহয় নেকি আমি তেনেকেও চাব লাগিব হয় বোলে তেওঁ যেতিয়া নামঘৰত যেতিয়া হেৰি কৰিব পাৰে ভাও ল'ব পাৰে দৈৱকী বচন গাব পাৰে কোনোবা মহিলা দল এটাই তাত ভাওনা কৰিব নোৱাৰা কিবা কথা আছে নেকি যিটো বাধ্যবাধকতা আছে সেইটো তেওঁলোকে বুজিব কথাটো বুজি পাইছে না যিটো বাধ্যবাধকতা আছে সেইটো তেওঁলোকে বুজিব তেওঁলোকে সেইমতে যদি হয় তেওঁলোকে সেইদিনাখন নাযাব তালৈ তেনেধৰণে মিলামিলি কৰি পতাত মোৰ চিন্তাধাৰাই সেইটো নকয় যে সকলোৰে সম অধিকাৰ আছে আজি যদি মই বিয়া পাতিলোঁ তুমি বিয়া পাতিলা তোমাৰ মানে যদি ধৰ্ম শিক্ষা তোমাৰ যদি আধ্যাত্মিক শিক্ষা যদি পোৱাই নাই তুমি অকলে কি ভক্তি কৰিবা নেকি কৈছে গুৰুজনাই কৈছে যে প্ৰকৃতি পুৰুষ দুই হৈবা একমতি তেহে হ'ব হৰিত ভকতি দুইজনৰ সমান অধিকাৰ আছে নাই সমান আছে ভকতিৰ দুইজনৰ সমান অধিকাৰ আছে নে নাই যদি তেওঁ ভকতি কৰিবলৈ হ'লে তেওঁ যদি আজিলৈকে যদি কোনো ভক্তি তত্ত্ব জ্ঞান যদি পোৱাই নাই ক'ৰ পৰা পাব তুমিও নিশিকালা তোমাৰ মানুহজনী তেতিয়াহ'লে তোমাৰ মানুহজনীয়ে তেতিয়াহ'লে তেওঁ ভক্তি হেৰিটো ক'ৰ পৰা পাব সেইটো ক'ৰবাত দৰ্শনটো পঢ়িব লাগিব তেওঁ দৰ্শন জানিব লাগিব নহয় জানো বাৰু তেওঁতো তেনেকুৱা অনুষ্ঠানলৈ যাব লাগিব গ'লেহে তেওঁ কথাখিনি শিকিব কথাখিনি জানিব পাৰিব ঈশ্বৰ ভক্তি কি যে আমি যে ভক্তি কৰিবলৈ ভক্তি কাক কৰিম কেনেকৈ কৰিম এই কথাখিনিতো তেওঁ বুজি পাব লাগিব তেতিয়াহ'লে সেইকাৰণে কৈছে যে প্ৰকৃতি পুৰুষ দুই হয় বা একমতি তেহে হ'ব হৰিত ভকতি তেতিয়াহ'লে আমাৰ অধিকাৰটো সকলোৰে আছেনে নাই এতিয়া মই কিন্তু তেনেকৈ ভাবোঁ যে ময়ো তেনেকুৱা বহুত পাইছোঁ মহিলা ভাওনাক লৈ পেলাই বহুখিনি কথা বতৰা বা বিতৰ্ক মই পাইছোঁ আৰু কেতিয়াবা নিজে মই সিদ্ধান্তও দিবলগীয়া হৈছে এতিয়া কেনেকৈ কি হৈছিলে বা সেইখিনি কথা এতিয়া নকওঁ মানে মই তেনেকুৱা হেৰিয়াত মই আচলতে আপোনাৰ কথাটো হ'ল বা যে মহিলাসকলে ভাওনা কৰাত কোনো ধৰণৰ বাধ্যবাধকতা থাকিব নালাগে তেওঁলোকৰ যিটো এটা মাহেকীয়াৰ চক্ৰ কথা হৈছে সেই মতে আচলতে নিয়ম নীতিখিনি তেওঁলোকে মানি চলিব তেওঁলোকে বুজি পাব নহয় আৰু বুজি পাব যে মই তালৈ যাব পাৰোঁ নে নোৱাৰোঁ তেওঁ গম পাব নহয় গতিকে তেওঁ যদি সেইদিনা কিবা এটা হয় তেওঁ নাযাব বেলেগে কৰিব আৰু এটা কথা এইখিনিতে মনলৈ আহিছে যে মই যিটো মহিলা দলৰ সৈতে কথা পাতিলো তেওঁলোকে মোক কৈছে যে আমি যিমানকেইখন ভাওনা কৰিছো আমি হয় বাহিৰত ষ্টেজ কৰি লৈ কৰিছো বা মুকলিত কৰিছো আমি নামঘৰৰ ভিতৰত আজিলৈকে ভাওনা কৰা নাই কৰিবলৈ দিয়া নাই এতিয়া এটা কথা নহয় যেতিয়া এটা স্থানত ভাওনা যেতিয়া য'ত কৰা হৈছে তাত তেওঁলোকে মণিকূট স্থাপন কৰিছে বা তেওঁলোকে আসন স্থাপন কৰিছে গতিকে যেতিয়া নাট এখন যেতিয়া ভাওনাখন কৰা যাব তাতো নিশ্চিতভাৱে মণিকূট বা আসন গুৰু আসন স্থায়ী নহ'লেও অস্থায়ী ভাগত পাতি লৈছে গতিকে তেতিয়া নামঘৰ জনা আৰু মুকলি মঞ্চখনৰ মাজতো একো পাৰ্থক্য নাই গতিকে যদি তাত ভাওনাখন পাতিব পাৰে তেতিয়া নামঘৰৰ ভিতৰত পাতিবলৈ দিয়া কি অসুবিধা আছে গতিকেলৈ এইটো কোনো কথা নাই তাত এতিয়া সেই কথাতে আজি তোমাৰ ঘৰত যেনিবা গোঁসাই ঘৰ আছে তোমাৰ ঘৰৰ গোঁসাই ঘৰৰ লগত এই ঢেকীয়াখোৱা নামঘৰৰ কিবা পাৰ্থক্য আছে নেকি একো নাই ভগৱান সৰ্বত্ৰ বিৰাজমান হয় নহ'ব
গতিকে তুমি বিদুৰৰ তীৰ্থৰ কথা তুমি চিন্তা কৰিছা, তোমাৰ যে ঘৰতে তীৰ্থ আছে তুমি কিয় গম পোৱা নাই, হয় নে নহয়? আজি মোৰ ঘৰত গোসাঁই ঘৰ আছে, তেনেকে মই ইয়াত বন্তি জ্বলাম নে মই ঢেকীয়াখোৱাত নাম বন্তি জ্বলাম মই তাতো জ্বলাম, ইয়াতো জ্বলাম মই যদি তালৈ গৈছো তাতো জ্বলাই থৈ। কিন্তু সেই বুলি যে মোৰ ইয়াত একো নাই বুলি ভাবি যে এইখনত মোৰ আৰু মানে বন্তি জ্বলাই মোৰ একো লাভ হোৱা নাই, মই ঢেকীয়াখোৱালৈ যাওঁ, কিবা লাভ হ'ব জানো? গতিকে সেই ঠিক তেনেকৈ আজি ধৰা কোনোবাই মানে পেণ্ডেল দি পেলাইনি ভাওনাখন পাতিছে, তাতোতো ভাগৱত স্থাপন কৰিব। সেই ভাগৱত আৰু নামঘৰৰ ভাগৱতৰ মাজত কোনো পাৰ্থক্য নাই, একেই ভাগৱত। ভাগৱত কি দুখন নেকি? ঈশ্বৰ কি দুভাগে পঢ়ে নেকি? হয় নে নহয়? ঈশ্বৰক প্ৰতিষ্ঠা কৰি থৈছে, আমি গৈ নামঘৰটো প্ৰতিষ্ঠা কৰি তাতো প্ৰতিষ্ঠা কৰি দিলো আমি, আৰু একে মন্ত্ৰ। কথাবোৰ মানে বুজা নাই, এইবোৰ মানে কি এই কথাখিনি নিশ্চিতভাৱে আচলতে যোগাত্মক দৃষ্টিভংগীৰে এইটো আলোচনা কৰিব লাগিব। আৰু মহিলাসকলক আচলতে ভাওনা প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত আচলতে যিখিনি এনেকুৱা ধৰণৰ আখুৱা বা এনেকুৱা ধৰণৰ যিখিনি আছে সেইখিনি দূৰ কৰি তেওঁলোকক আচলতে সুস্থিৰভাৱে বা প্ৰণালীবদ্ধভাৱে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত পদক্ষেপ ল'ব লাগে। আমি সকলোৱে ল'ব লাগিব। যে আমি বিশেষতে আমাৰ আচলতে কি হ'ল, নাৰী সদায় হেৰি বুলি কৈছে নহয়, জপা কাপোৰ লগত তুলনা কৰিছে। নাৰী মানে যিমানেই মানে লাও যিমানেই ডাঙৰ নহওক, এই যিটো চিন্তাধাৰা এইবিলাক দূৰ কৰিব হ'ল। এইবোৰ চিন্তাৰ এইটো মানে হেৰি বহিঃপ্ৰকাশ। আমিও তাৰমানে আজিও তাৰমানে তেওঁলোকক আমি তাৰমানে সেইটো বুলি ভাবি আছো, কিন্তু নাৰী যে গৈ কিমান পালেগৈ নহয় নে বাৰু? নাৰী যে গৈ কিমান পালেগৈ, কিৰণ বেদীহঁতৰ নিচিনা মানুহে কি কৰি থৈ গুচি গ'ল, নহয় জানো বাৰু? গতিকে আজি নাৰী আৰু সেই ৰূপত থকা নাই তাৰমানে, নহয় নে বাৰু? গতিকে আমি ঢেৰ তেনেকুৱা নাৰী কাহিনী আছে, নহয় জানো বাৰু? যে নাৰী গৈ কিমান পালেগৈ, নাৰীৰ চৰিত্ৰ এইবোৰ সীতা সাবিত্ৰী এনেকুৱা ধৰণৰ এইবিলাক কিমান সেইবোৰ কথা চিন্তা কৰিব লাগিব। আমি এতিয়া এই মানে ধোঁৱাখুলীয়া অতীতৰ কিছুমান কথা সেইবিলাক আমি ধৰি থাকিলে আচলতে নহ'ব। আমি সকলোৱে সমানে মানে মোৰ কথাই কৈছো আকৌ দেই, মানে সমানে খোজ পেলাই মই কিন্তু কাকো বাধা নিদিওঁ আকৌ দেই, মই কাকো কোনো কম। খালি এটা কথা ঠিক, শুদ্ধ সত্য মানে এইবিলাকৰ মাজত থাকিব লাগিব। শুদ্ধ সততাৰে যদি তেওঁলোকে কাম কৰি আছে কৰি থাকক, আৰু সকলোৱে সমান সুবিধা পোৱাটো মই বিচাৰো। সকলোৱে কৰক তাৰমানে, যে অকল আমাৰে অধিকাৰ আছে সেইটো আচলতে বেয়া কথা আচলতে। যিহেতু আপুনি ৰাসৰ কথাও উল্লেখ কৰিলে মাজতে, আৰু আপুনি ৰাসতো খুব আপুনি অভিনয় কৰিছে, কংস বচন গাইছে নহয় জানো? গাইছো। অকমান মই এইবাৰ বচন এটা শুনিম, কথা পাতি আছো, কথাৰ মাজতে বচন আকৌ মানে কংস বচন গাব লাগিব না অকণমান। এই দিন হ'ল, মই বহুত দিন হ'লে মোক গোৱাবোৰ পাহৰি থাকিলো। এতিয়া দুবছৰমান 3 বছৰমান হ'ল। মই 3 বছৰ আগতে চাৰিং গাইছিলো, মই চাৰিং মঞ্চত। আৰু কংস বুলি কওঁতে এটা কথা হ'ল কি, এটাতো ক'বলগীয়া আছে যে কংস চৰিত্ৰটোত মানে আমাৰ আচলতে ৰাস বুলি কওঁতে এটা কথাই জানে যে কংস প্ৰধান, নহয় জানো বাৰু? আমাৰ ৰাস কংস প্ৰধান, কিন্তু আচলতে ৰাসটোতো কংস প্ৰধান নহয়, ৰাস হ'ল কৃষ্ণ প্ৰধান। গতিকে ইয়াত মানে এইকাৰণে কৈছো মই, ৰাস ভাল হলে জানিবা যে কংসই ভাল গালে, ৰাস বেয়া হলে যে বুলি ক'লে জানিবা যে কংসই বেয়া গালে। গতিকে কংসই বেয়া গালে মানে কংসৰ এটা মূল ডাইলগ আছে। প্ৰথম ডাইলগ যেতিয়া বিয়াৰ মানে দৈৱকী যেতিয়া বিয়া হ'ব, দৈৱকী বিয়া হওঁতে যেতিয়া বসুদেৱে বিয়া কৰি মানে বিয়া কৰিব, কংসই যেতিয়া আগবঢ়াই নিব নহয়, আগবঢ়াই নিওঁতে যিটো আকাশী বাণী হয়, আকাশী বাণী হোৱাৰ পাছত আকাশী বাণীয়ে যেতিয়া কথাটো ক'লে যে তই যি ভগ্নীৰ বিয়া পাতি মানে আনন্দ উল্লাসত তই মতলীয়া হৈছ, যে সেই ভগ্নীৰ অষ্টম সন্তানৰ হাততে তোৰ মৃত্যু হ'ব, সেই কথাটো শুনাৰ লগে লগে কংসই যিটো মানে সংলাপ তাত মানে নিজৰ মনৰ কথা কৈছে, সেইটো যদি বেয়াকৈ গাই নহয় কংস আৰু কাম নাই না, কথাটো বুজিছে নাই? কংসৰ সেইটো ডাইলগ মানে টাৰ্নিং পইণ্ট মানে সেইটো যদি বেয়া হয় আৰু মানে কংস মানে পাছৰ ঢেৰ ভাল গালেও মানে নহ'ব তাৰমানে এইটো। বুজিছে নাই? গতিকে এতিয়া ডাইলগটো মই অকণমান ৰোমন্থন কৰিব লাগিব। অকণমান কৰি লওক।
এইটো ক'ব লাগিব নেকি কিন্তু এই আকাশীবাণীটো ক'ব লাগিব নালাগে আকাশবাণীটো ক'ব নালাগে আপুনি আকাশবাণী পিছৰখিনি ক'লে আকাশীবাণী মই অলৰেডি ক'লোৱে আকাশীবাণী কাহিনীটো যেতিয়া কংসৰ একদম ভাল পোৱা বস্তু এটা আছিলে কি জানানে সেই হ'ল দৈৱকী বা মই কিন্তু আৰু এটা কথা মই দিব বিচাৰিছোঁ তাৰমানে দৈৱকী আচলতে কংসৰ ভনীয়েক হয়নে নহয় তুমি জানা নাজানা মইতো নাজানো এইটো নাজানা নহয় যে কংসৰ আচল ভনীয়েক দৈৱকী নহয় আমিতো কংসৰ ভনীয়েক বুলি জানি হয় ভনীয়েক নিজৰ আমি খুৰা বুলি কওঁ কংসৰ দদায়েকৰ নাম হ'ল দেৱকৰ জীয়েক দৈৱকী কংসৰ ভনীয়েক নহয় গতিকেলৈ দৈৱকীক কংসই বহুত ভাল পায় তাৰমানে সেইকাৰণে কৈছে যে স্নেহৰ ভগ্নী বুলিহে কয় নহয় বাৰু সেই স্নেহৰ ভগ্নীৰ বিয়া পাতিছে উলহ মালহেৰে মিত্ৰ বসুদেৱৰ হাতত অৰ্পণ কৰিব এই বুলি কয় দৈৱকীক গতিকেলৈ যেতিয়া বিয়া সম্পন্ন হলত কংসই আনন্দতে কৈছে যে মই তহঁতক আগবঢ়াই থৈ আহিম ব'ল মানে মই তোৰ ৰথৰ বাঘ জৰি ধৰি মই তহঁতক আগবঢ়াই থৈ আহিম ব'ল আগবঢ়াই থবলৈ যাওঁতেই গৈ থাকোঁতেই আকাশীবাণীয়ে কৈছে যে শুন মূৰ্খ কংস তই যি ভগ্নী বিয়া মানে মিত্ৰ বসুদেৱ বুলি বিয়া দিছ সেই ভগ্নীৰ অষ্টম সন্তানৰ হাতত তোৰ মিলিব মৰণ নহয় বাৰু তেতিয়া কংসই ভাবিছে কথাটো মিছা কথা এইটো কেতিয়াও হ'ব নাই তাৰমানে তেতিয়া কৈছে যে এই লগত হেৰি গৈছে কালগতে ভাবিছে যে এইটো কথা মিছা এইটো কেতিয়াও হ'ব নোৱাৰে কিন্তু অসম্ভৱ নহয় জানো ইমান মানে স্নেহৰ ভগিনীখিনি দিছে দি পেলানি মানে এই তাইৰ সন্তানে মোক বধ কৰিব এইটোতো সম্ভৱ নহয় তেতিয়া যেতিয়া চিন্তা কৰিছে তেতিয়া কংসৰ মনত পৰি কৈছে সঁচা অতি সঁচা মনত পৰিছে মোৰ সেই ধৈৰ্যতীৰ বৰ আনন্দতে আত্মহাৰা হৈ পাহৰিছো মোৰ ভূত ভৱিষ্যত পাহৰি পেলাইছো মই মোৰ কৰ্তব্য নিজৰ হুৱাই দিছে মোক আকাশীবাণীয়ে কৰ্তব্য নিজৰ কালকেতু ঘূৰোৱা তীক্ষ্ণ তৰোৱাল বিজুলীৰ বেগেৰে আনন্দত উন্নত প্ৰজা আজি পলাও কুলৰি বনৰীয়া দতাল হাতী জোৰে জোৰে আনি মেলি দিয়া প্ৰজাগৰ আনন্দৰ উৎস আজি হওক ধ্বংসৰ ধুমুহা বসুদেৱ নতুন নীতিৰ আৰু স্নেহৰ ভগ্নী দৈৱকী শুনিলিয়েই নহয় কাণ পাতি এই কংসৰ ভৱিষ্যত বাণী যি মিলন বন্ধুনেৰে বান্ধি দিলো তহঁত দুয়োটাকে সেই মিলনেই আজি স্পষ্ট ভাষাৰে কৰিছে ঘোষণা অচিৰেই হব কংসৰ মৰণ কিন্তু কংসৰ মৰণ জানো ইমান সহজ স্নেহ মায়া মমতা
আজি মই এই মুহূৰ্ততে দিলো বিসৰ্জন হামন্ধৰ নাক পাশ দিলো দলিয়াই মুক্ত হব খোজা মোৰ মৃত্যুৰ দুৱাৰ ৰুদ্ধ কৰে চিৰকাললৈ এইটোৱে বহুত ধন্যবাদ জনাইছো মানে গোটেই চৰিত্ৰটো যেন আহি গৈছে হয় বহুত ভাল লাগিছে আৰু মই সামৰিব লাগিব ইতিমধ্যে যথেষ্ট সময় হৈছে আৰু যথেষ্ট ভিডিঅ'টো দীঘলীয়া হৈছে মই শেষ কৰিম আৰু এটা প্ৰসংগ আছে সেই প্ৰসংগটো পাতি লৈ শেষ কৰিম আপুনি যিহেতু ভাগৱতৰ লগতো জড়িত মই ভাগৱতলৈ আহিছো আৰু ভাগৱতৰ কথাই আজি আমি অনুষ্ঠানটো সামৰিম আৰু কথাটো হ'ল এনেকুৱা ধৰণৰ আপুনি আজি বিভিন্ন স্থানত গৈছে ভাগৱত পাঠ কৰিছে আৰু এতিয়া ভাগৱতৰ দুটা ভাগ চলি আছে ভাগৱত পাঠ আৰু ভাগৱত ব্যাখ্যা ঠিকেই আৰু কেনেকুৱা ধৰণে হ'ব লাগে ঠিকে আছে কথাখিনি ভাগৱত পাঠ আৰু ব্যাখ্যা এতিয়া আমাৰ প্ৰথম কথা আহিলে যেতিয়া নৈমিক ক্ষেত্ৰত কৈছে যে 28 সহস্ৰ ঋষি বেদত পঠান বিষ্ণুৰ নৈমিক্ষ ক্ষেত্ৰ আতি পুণ্য স্থান হুতক পাতিলাত সত্ৰ তথা সৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা মোৰ ক'ৰবাত থাকিও যাব পাৰে দেই কৈছে যে নৈমিক ক্ষেত্ৰত এখন হ'ল ভগৱন্তৰ বহুত পুণ্যস্থান তাৰমানে বিষ্ণুৰ নৈমিক্ষ ক্ষেত্ৰ অতি পুণ্যস্থান ভগৱানৰ ক্ষেত্ৰ বুলি ক্ষেত্ৰ মানে জেগা ভগৱান য'ত থাকে তাৰমানে ভগৱানৰ অতি ভাল পোৱা জেগাডোখৰ হ'ল নৈমিক ক্ষেত্ৰ নৈমিক ক্ষেত্ৰ কেলে হ'ল সেইটো নকওঁ এতিয়া মই কেতিয়াবা এইটো মানে ভাগত ব্যাখ্যাই হ'বগৈ মই গোটেই বস্তু চমু কৰিব তাৰপিছত এই যে মই এইকাৰণে ক'বলৈ গৈছোঁ আচলতে ব্যাখ্যা এই বিষয়টো ক'বলৈ যাওঁতে এই কথাটো তাত উল্লেখ কৰিবলগীয়া হৈছে এইকাৰণেই যে প্ৰথম আমি ক'ত আৰম্ভ হৈছিলে আচলতে নহয়নে বাৰু ভাগৱত আৰম্ভ হৈছিলে যে প্ৰথমতে শুকমুনিয়ে পৰীক্ষিতক কৈছে কেলে কৈছিলে সকলোৱে জানে যে তেওঁ তক্ষকে দংশন কৰিব 7 দিনৰ ভিতৰত 7 দিনৰ ভিতৰত ভাগৱত তেওঁ মুক্তিৰ কাৰণে কেনেকৈ মুক্তি পাব সেই বিষয়লৈ তাৰমানে আমি আচলতে যে পৰীক্ষিতে যে ভাগৱত শুনিলে 7 দিন ভাগৱত শুনিলে যে তেওঁ মুক্তি পালে আমাৰো সেই একেটা কথাই আচলতে 7 দিন ভাগৱত আমি শুনিব লাগিব 7 দিন ভাগৱত মানে কি আমি সেইটোও বুজিব লাগিব যে 7 দিন এসপ্তাহত কেইদিন থাকে আচলতে হয় নহয় বাৰু এসপ্তাহত 7 দিন থাকে বোলে আমি সদায় তাৰমানে আচলতে আমি ভাগৱত দৰ্শন মানে ভাগৱত মুখী হ'ব লাগে আচলতে আমি জীৱনটোত এসপ্তাহে নহয় গোটেই জীৱনটোৱে এই 7 দিনটো তাৰমানে আমি ভাগৱত মুখী আমি হ'ব লাগে আচ্ছা এই ভাগৱতৰ শ্লোক কেইটা আছিলে 12টা নহয় বাৰু শ্লোক 12 স্কন্ধ মানে 12টা শ্লোক ও নমো ভগৱতে বাসুদেৱায় এই মানে 12 অক্ষৰ এই 12 অক্ষৰ 12টা স্কন্ধ 12টা শ্লোক 12টা শ্লোক যেতিয়া হুকে পৰীক্ষিতক ক'লে তাত আছিলে 60,000 মানে চুটা 60,000 ঋষিমুনি তাতে মানে কিছুমানে এইখিনি কি শুনিম বুলি ভাবি উচাত মাৰি তাৰে 28,000 গুচি আহিলে নহ'লে বাকী 32,000 শুনিলে মানে যাবা সেই 28,000 তাৰপিছত দেখিলেহি যে বহুত দিন থাকিলে আৰু থাকি মেলি তপ চপ যজ্ঞ দান এইবোৰ কৰি মেলি আছে দেখিলে যে এইবোৰ আমাক মানে হেৰি নহয় আৰু গতিকে সেইটো ভাবি যে আমি আকৌ এবাৰ ভাগৱত তাৰমানে শুনিবলৈ মন গ'ল তেতিয়া ভাগৱত শুনিবলৈ আকৌ শুকমুনি চপালেগৈ শুকমুনিয়ে ক'লে যে মই এতিয়া ভাগৱত মোক ক'ব নোৱাৰোঁ গতিকে ভাগৱত ক'ব পৰা মানুহ এটা আছে বৰ্তমান এতিয়া সুত বুলি কৈছে সুত মানে নিষ্কুলীয়া মানে তাক মানে কোনো গুৰুত্ব নিদিয়ে গতিকে সুতে ভাগৱত ক'ব তাৰ সুতৰ ওচৰলৈ আহি পেলাই সুতে তেতিয়া ক'লে যে ঠিক আছে ভাগৱত ক'ম সেই 28 সহস্ৰ ঋষি মানে সৌনক প্ৰমুখ্য শুনে ভাগৱতৰ কথা সৌনক মুনি আছিলে প্ৰধান তাৰমানে এই 28,000 ভিতৰত তেওঁ নিয়াজন মানে তেওঁৱে আছিলে গতিকে এই ভাগৱত তেওঁলোকে শুনিলে হয় নহয় এই 12টা শ্লোকে
12টা শ্লোক যেতিয়া মানে এখন বৃহৎ আকাৰৰ ভাগৱত হ'ল সেই ভাগৱতখনেই হ'ল তাৰমানে তাত গোটেই ব্যাখ্যাখিনি তাতে সোমাই আছে আচ্ছা মুনিয়েও বুজাই ক'লে পৰীক্ষিতক তাৰপিছত সুত মুনিয়েও 28 সহস্ৰঋষিক বুজাই দিয়া নাই জানো তাৰ ব্যাখ্যাটো হৈ গ'ল অলৰেডি এতিয়া আৰু ভাগত ব্যাখ্যা কৰিবলগীয়া একো নাই তাত আচ্ছা শ্ৰৱণ কীৰ্তন যদি কৰে না শ্ৰৱণ যদি ভালকৈ কৰিছে তেতিয়াহ'লে তেওঁ আৰু বেলেগ ধৰণৰ শুনিবলৈ কোনো প্ৰয়োজন নাই কিন্তু এই কিন্তু বুলি ইয়াত কথা এটা আছে যে ব্যাখ্যা যে আচলতে এতিয়া ব্যাখ্যাটো এনেধৰণৰ তাৰমানে যে কোনোবাই কিছুমান কাহিনী কিছুমান শব্দ কিছুমান মানে তাৰ প্ৰসংগ হয়তো বুজি এতিয়াও নাপাব পাৰে গতিকেলৈ সেইখিনি প্ৰদৰ্শন কৰিব মানে পথ প্ৰদৰ্শন কৰিবৰ কাৰণে ব্যক্তিৰ প্ৰয়োজন আছে তাৰমানে এতিয়াও ভাগৱত ব্যাখ্যা কৰাৰ প্ৰয়োজনীয়তা নোহোৱা নহয় তাৰমানে কিন্তু অলৰেডি ভাগৱত ব্যাখ্যা একদম বহলভাৱে হৈ আহিলে দুবাৰ হ'ল নে 3বাৰ হৈছে আচলতে ভাগৱত এই সাদিনীয়া ভাগৱত আগতে হৈ গ'ল বোলে তেতিয়াই ভাগৱত মানে ব্যাখ্যাই হৈ গ'ল তেতিয়া তাৰমানে সুকমণিও পৰীক্ষিতক একদম মানে মানে তন্নকৈ ভাগৱত মানে ব্যাখ্যা কৰি দিলে সুতেও তন্নকৈ ভাগৱত এতিয়াতো মানে শ্লোকটো ইমান মানে দুখাৰীহে সেই দুখাৰীকে আনি পেলাই কি কৰিলে একদম বহল হৈ যোৱা নাই জানো সেইখিনিও ক'ৰ পৰা আহিলে তেতিয়াহ'লে সেইখিনিও তেওঁলোকে কৰা ব্যাখ্যাখিনিয়ে নহয় জানো বোলে আমি তাকে যদি ভালকৈ পঢ়োঁ ভালকৈ মন দিওঁ বুজিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে আমাৰ বিশেষ ব্যাখ্যাকাৰৰ প্ৰয়োজনীয়তা নাই কিন্তু আমাৰ ব্যাখ্যাকাৰৰ প্ৰয়োজন কেলে আছে তুমি জানানে ভাগৱত কোনে কিমান পঢ়িলে ভাগৱতখন শেষকৈ কোনোবাই মই পঢ়িলোঁ বুলি মোক ক'ব পাৰিবনে নোৱাৰে আজি মই 7 দিনীয়া ভাগৱতত থাকোঁ ভাগৱতখন মই গোটেইখন পঢ়িলোঁ নাই মই কেতিয়া পঢ়িলোঁ 7 দিনীয়া ভাগৱতত মই মূলতে আছোঁ যেনিবা এঘণ্টা পঢ়িলোঁ আকৌ উঠিলোঁ উঠি আহি আকৌ বেলেগ কথা পাতিলোঁ নহয় জানো বাৰু সেইডোখৰত থাকি আহিলে হয় নহয় তুমি ভালকৈ চিন্তা কৰা কথা গতিকে এতিয়া 7 দিন যেনিবা মানে 7 দিন যেনিবা শ্ৰৱণ কীৰ্তন তাত হৈয়ে আছে পৰীক্ষিতক সুকমণিয়ে 7টা চৰ্ত দিছিলে 7টা চৰ্তয়ে যেতিয়া পৰিপূৰ্ণ কৰিব তেওঁ মানি চলিব তেতিয়াহে ভাগৱত শ্ৰৱণ হ'ব এতিয়া আমাৰ এটাই হৈছে এই কৃষ্ণ কৃষ্ণ কৈ যে আমি সেইদিনাখন যে ঘূৰি ফুৰোঁ নহয় ইজনে সিজনক দেখিলে কৃষ্ণ 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 কোনোবাই এইটো বেয়াও পাব পাৰে দেই মই কথাটোৱে কৈছোঁ কিন্তু আমাৰ সেইটো হৈছে কিন্তু ভাগৱত শ্ৰৱণ কাৰো হোৱা নাই শুদ্ধ শ্ৰৱণ কাৰো হোৱা নাই আৰু সেইকাৰণে ব্যাখ্যাকাৰৰ প্ৰয়োজন আছে কাৰণ তেওঁ অন্ততঃ থাকি যোৱা কথাখিনি আকৌ এবাৰ আমাক সোঁৱৰাই দিছে তাৰমানে গতিকেলৈ এই ব্যাখ্যাকাৰৰ প্ৰয়োজনীয়তা নাই বুলি নকওঁ মই কিন্তু ভাগৱত ব্যাখ্যা যদি প্ৰকৃততে কোনোবাই যদি ভাগৱত শুদ্ধ শ্ৰৱণ কৰিছে নিজে যদি পঢ়িছে তেতিয়াহ'লে তেওঁ বেলেগে নকলেও হ'ব তাৰমানে তেওঁ আৰু বেলেগ কথা বেলেগ ব্যাখ্যাকাৰৰ কোনো প্ৰয়োজন নাই গতিকেলৈ তেওঁ নিজে ব্যাখ্যাকাৰ হ'ব পাৰিব যদি তেওঁ গোটেইখন পঢ়িছে এতিয়া তুমি চোৱা দেই ভাগৱতৰ আমি গোটেই মানে 12খনৰ ভাগৱত পঢ়ি শেষ কৰিলে পাতনিখন কোনোবাই কিমানে পঢ়িলে সুধিবাচোন তুমি যে পাতনি আছে যে ভাগৱতৰ পাতনিখন আমাৰ যদি প্ৰতিটো কিতাপতে বা এখন পাতনি নাথাকে জানো পাতনিখন কোনোবাই পঢ়েনে থাকি যায় পঢ়াৰ অভ্যাস হয়তো 1%হে ওলাব গতিকে পাতনিখনৰ খুব প্ৰয়োজন আজি ধৰা কীৰ্তনখনেই হওক বা ঘোষাখনেই হওক তাত পাতনিখিনিতে বহুত ধুনীয়া কথা লিখা থাকে তাৰমানে গোটেই মূল সাৰ তত্ত্বখিনি তাতেই লিখা থাকে গতিকে সেইখিনিকে যদি মানে পঢ়ে মানে যদি জানিবলৈ চেষ্টা কৰে তেতিয়াহ'লে ভাগৱত ব্যাখ্যা বা এনেধৰণৰ অনুষ্ঠান বিশেষভাৱে বিশেষ নকৰিলেও হয় তাৰমানে কিন্তু এতিয়া কিন্তু কিছুমান ক্ষেত্ৰত প্ৰয়োজনীয়তা নোহোৱা নহয় মই সেইটোৱে কৈছোঁৱেই প্ৰয়োজনীয়তা আছে নোহোৱা নহয় কিন্তু ইমান গুৰুত্ব দিবলগীয়া কথা বুলি মই নাভাবোঁ তাৰমানে এইটো
ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি আপোনাৰ যথেষ্ট ব্যস্ততাৰ মাজত কৃষ্ণ। আপুনি সময় দিলে আৰু আমি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু মই দৰ্শকসকলক কৈছোঁ যে ইমান সময় আপোনালোকে সুশীল বৰগোহাঁইৰ লগত আমি কথা পাতিলোঁ। তেখেতৰ বহুখিনি কথা তেখেতে আমাক ক'লে আৰু মই ভাবিছোঁ এই কথাখিনিৰ পৰা আপোনালোকো কিছু উপকৃত হ'ব। আৰু যদি আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে বা অনুষ্ঠানটো যদি আমাৰ ভাল পালে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজনৰ মাজত বিলাই দিব, শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে আমাৰ প্ৰতি কিবা পৰামৰ্শ দিব বিচাৰিছে, তেতিয়াহ'লে আমাৰ কমেণ্ট বক্স খোলা আছে। তাত আপোনালোকে আপোনালোকৰ বহুমূলীয়া পৰামৰ্শ আপোনালোকে আগবঢ়াব আৰু আপোনালোকৰ পৰামৰ্শ আমি মানি লৈ আমি আপোনালোকৰ কাৰণে ভৱিষ্যতে নতুন নতুন ভিডিঅ' আগবঢ়াবলৈ যত্ন কৰিম। আৰু আজি এইখিনি কথাৰে এইটো ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। পুনৰ অন্য এটা ভিডিঅ' অন্য এটা বিষয় লৈ আপোনালোকৰ মাজলৈ আহিম। আমাক বিদায় দিয়ক। ধন্যবাদ। জয় অসম।